আজি আমি বিটিসি অঞ্চলৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ৰ ওপৰত অলপ আলোচনা কৰিম। সৌভাগ্যক্ৰমে আমাৰ মাজত আজি ভালেকেইজন এই অঞ্চলৰ জ্যেষ্ঠ আৰু এক্সপেৰিয়েন্সড নেতা সমাজকৰ্মী উপস্থিত হৈছে। মই প্ৰথমে তেওঁলোকৰ চিনাকি কৰাই দিব খুজিছোঁ। আমাৰ লগত আছে ৰাজু নাৰ্জাৰী ডাঙৰীয়া, তেওঁ সমাজকৰ্মী হয়। লগত আছে উলচন হাজদা ডাঙৰীয়া, নমস্কাৰ। এই অঞ্চলৰ সমাজকৰ্মী হয়। লগত আমাৰ আছে সুশীল দাস ডাঙৰীয়া, নমস্কাৰ। তেওঁ বেংগলী ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি হয় আৰু বিভিন্ন ধৰণৰ এক্টিভিজমৰ লগত জড়িত হৈ আছে। আৰু লগতে নাগৰিজুলিৰ আমাৰ UPPL দলৰ কেণ্ডিডেটো হয়। আমাৰ মাজত উপস্থিত আছে শাহজাহান আলী আহমেদ ডাঙৰীয়া, তেওঁ মানৱ অধিকাৰ কৰ্মী হয় আৰু লগতে মথনগুৰি সমষ্টিৰ কেণ্ডিডেট হিচাপেও তেওঁ অৱতীৰ্ণ হৈছে। আমাৰ লগত আছে মইনুল হক ডাঙৰীয়া, নমস্কাৰ। তেওঁ প্ৰতিষ্ঠাপক সভাপতি AB আমচুৰ আৰু লগতে বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ লগত জড়িত হয়। আমাৰ লগত আছে এডভোকেট মনিৰুজ্জামান ডাঙৰীয়া, তেওঁ গুমা সমষ্টিৰ কেণ্ডিডেট হয়। আমাৰ লগত আছে কৃষ্ণগিৰি ডাঙৰীয়া, তেওঁ সদৌ অসম গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদক হয় আৰু BTC অঞ্চলৰ সভাপতি হয় আৰু তেওঁ ননৈ চেৰফাং সমষ্টিত UPPLৰ কেণ্ডিডেট হিচাপে অৱতীৰ্ণ হৈছে। আজিৰ এই অনুষ্ঠানটোত আমি প্ৰথমেই প্ৰত্যেকজনৰ পৰা তেওঁলোকে কিয় UPPL দলক সমৰ্থন কৰিছে সেই বিষয়ে অলপমান জানিবৰ কাৰণে 1 মিনিটকৈ সময় দিম। চবেই 1 মিনিটৰ ভিতৰতে তেওঁলোকে কিয় UPPL দলক সমৰ্থন কৰিবলৈ আগুৱাই আহিছে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। প্ৰথমে ৰাজু নাৰ্জাৰী ডাঙৰীয়া, আপুনি UPPL দলক খুব মানে লাগি আছে, UPPL দলৰ হয় যথেষ্ট কষ্ট কৰি আছে। আপুনি UPPL দলক কিয় সমৰ্থন কৰিলে? কি ভাবি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো UPPL দল আছে তাক সমৰ্থন কৰিবলৈ আগুৱাই আহিলে? প্ৰথমতে কথাটো হ'ল যে আজি BTC চৰকাৰত BPF দলৰ শাসন 15 বছৰ হৈ গ'ল। তাৰ আগতে ইণ্টাৰিম কাউন্সিল আছিল 2 বছৰ, 17 বছৰ হৈ গ'ল। তো এটা পাৰ্টি গণতন্ত্ৰত শাসনত ইমান বছৰ থকাটো মানে গণতন্ত্ৰৰে পৰিপন্থী এটা মানে কাম হয়। গতিকে যদি এটা মানে সদৃঢ় এটা গণতন্ত্ৰ আমি গঢ়িব বিচাৰোঁ, ষ্ট্ৰং এটা ডেমক্ৰেচি কৰিব বিচাৰোঁ, তেনেহ'লে প্ৰত্যেক 5 বছৰ বা 10 বছৰ মূৰে মূৰে পাৰ্টিটো চেঞ্জ কৰাটো ভাল গভৰ্নেন্সত। এইটো এটা কাৰণ। ছেকেণ্ডলি, যোৱা অলমষ্ট 2 দশক ধৰি ইয়াতে মই সামাজিক মানে কাম কাজৰ লগত জড়িত হৈ আছোঁ। BPF চৰকাৰ যোনটো মানে চলাই আছে তাতে বহুত দুৰ্নীতি, বহুত মানে BPFৰ দিনতে বহুত হিংসা, বহুত মানে গোষ্ঠীগত সংঘৰ্ষ, বহুত মানে তেনেকুৱা আণ্ডাৰ ডেভেলপমেণ্ট, যিখিনি আমাৰ এছপিৰেশ্যনছ আছিল BTC চৰকাৰক লৈ পেলাই, এইটো মানে ফুলফিল নহ'ল। যাৰ কাৰণে মই ভাবিলোঁ যে আমি ইয়াতে যিহেতু ছ'চিয়েলি এক্টিভ মানুহ হয়, এইবাৰ যদি BTCত এটা নতুন চৰকাৰ আনিব পাৰোঁ, কিবা পৰিৱৰ্তন আহিব নেকি, উন্নতিৰ এটা মানে নতুন যাত্ৰা আৰম্ভ হ'ব নেকি। তাৰ বাদেও প্ৰমোদ বড়ো ডাঙৰীয়াক মই দেখিলোঁ যোৱা 15টা বছৰ ধৰি যে তেখেতে ভাল এটা নেতৃত্ব দি আছে এইটো অঞ্চলত। চব ইছ্যুছৰ লগত আপচুত থাকি পেলাই শিক্ষাৰ কাম বা বেলেগ অৰ্থনীতিৰ কাম বহুত কাম কৰা তেখেতক দেখিছোঁ। তো তেখেতৰ লিডাৰশ্বিপত মোৰ এটা বিশ্বাস আছে। গতিকে মই ভাবিছোঁ যদি তেখেতক এটা চান্স দিয়া যায়, তেখেতৰ নেতৃত্বত এটা চান্স দিয়া যায়, মানে আমাৰ কিবা এটা পৰিৱৰ্তন আহিব নেকি, তেনেকৈ ভাবি পেলাই মই এইবাৰ মানে UPPL দলক সমৰ্থন কৰি আছোঁ। ধন্যবাদ ৰাজু ডাঙৰীয়া। হাজদা ডাঙৰীয়া, আপুনিও UPPL দলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আপুনি জনাব নেকি মানে কিহৰ কাৰণে, কি পাৰ্টিকুলাৰ ইছ্যুৰ কাৰণে আপুনি এই পদক্ষেপটো লৈছে? নিশ্চয়, ময়ো বিভিন্ন সমাজ কৰ্মীৰ লগত জড়িত আছিলোঁ আৰু বিশেষকৈ মই চাওতাল জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ মাজত বহুতখিনি কাম কৰিছোঁ। কিন্তু তাৰ কামৰ মাজত মই চালোঁ যে বিশেষকৈ ছ'চিয়েল ৱৰ্কাৰ আমি যিবিলাক হওঁ, আমাৰ ওচৰত লিমিটেড ৰিচ'ৰ্চ বা ফাণ্ড থাকে আৰু সেইবিলাক লৈ আমি যিখিনি সমস্যা আছে বা ইছ্যু আছে, আমি যেতিয়া ফিল্ডত যাওঁ আমি অনুভৱ কৰোঁ যে এই লিমিটেশ্যন দি আমি কাম কৰিব নোৱাৰিম। সেইটো কাৰণে আমাৰ চৰকাৰ ফালৰ পৰা এটা সহায় বা সাহায্য লাগিব। কিন্তু যিখিনি চৰকাৰে বৰ্তমান এই 17 বছৰ ধৰি ইয়াত BTCত চলাই আছে, তেখেত ফালৰ পৰা যিখিনি সঁহাৰি পাব লাগিছিলে, বিশেষকৈ বিভিন্ন জাতীয় মানে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত, তো সেইখিনি আমি দেখা নাপালোঁ যোৱা 17 বছৰত। আৰু মই এটা অল্টাৰনেটিভ বিচাৰি আছিলোঁ
আৰু সেই অল্টাৰনেটিভ হিচাপত মই এটা আহ্বান পাইছিলোঁ আমাৰ প্ৰমোদ বৰুৱা ডাঙৰীয়া বা আমাৰ UPPL দল ফালৰ পৰা। আৰু যেতিয়া মই নিজেই ফেচ টু ফেচ ইণ্টাৰেক্ট কৰিলোঁ আমাৰ যিজন সভাপতি প্ৰমোদ বৰুৱা ডাঙৰীয়াৰ লগত, আৰু এই ইছ্যুখিনিলৈ যিটো ডিছকাশ্যন হ'ল সেইখনত মই সন্তুষ্ট হৈছিলোঁ যে ডেফিনেটলি আমাক এনেকুৱা এজন লিডাৰ লাগে, এনেকুৱা এজন নেতৃবৰ্গ লাগে যিয়ে সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰিব বিচাৰিছে। আৰু সেই আহ্বানকেই মই আদৰি লৈছোঁ বা ৱেলকাম জনাই ভাল পাই UPPLৰ নীতি আদৰ্শ ভাল পাই মই যোগদান কৰিছোঁ UPPL দলত। ধন্যবাদ। সুশীল দাস ডাঙৰীয়া, আপুনি এজন কেণ্ডিডেট হিচাপেও অৱতীৰ্ণ হৈছে, তো আপুনি কেনেকুৱা পাইছে আপোনাৰ অলপ জনাব নেকি? প্ৰথমত কথা হ'ল মই একচুৱেলি 20 বছৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিবোৰ লিডাৰ আছিল, লিডাৰবিলাকৰ লগত সদায় মোৰ জনগোষ্ঠীটোৰ যিটো সমস্যা, সেই সমস্যাটো লৈ মই মাত মাতি আহিছিলোঁ আলোচনাৰ মাজেৰে। তো BTC হোৱাৰ পিছৰ পৰা দেখিবলৈ পাইছিলোঁ এই অঞ্চলত আমি বহুত আশা কৰিছিলোঁ, কিন্তু আশাটো ফলৱৰ্তী নহ'ল। ইয়াত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, যিটো নেকি মানৱতাবাদ ধ্বংস হৈ গ'ল। ইয়াত অভৰ নামে এটা বৃহৎ এটা সৃষ্টি হ'ল, যিটো নেকি আমি লাজ পাইছিলোঁ বিকশিত এই ভাৰতবৰ্ষৰ দিনত। সেই সূত্ৰে মোৰ একচুৱেলি পৰিকল্পনা আছিল ইয়াতে যিটো নেকি স্বেচ্ছাচাৰী ৰাজনৈতিক দল BPF, সেই BPFৰ পৰিপন্থী এটা ৰাজনৈতিক দল গঠন হ'ব। তাত মই হয়তো চামিল হ'ম। এই অঞ্চলৰ ভাতৃত্ববোধ বা যিটো নেকি বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ন, বিকাশ লৈ মই মাত মাতিব পাৰিম, সেইটো উদ্দেশ্য লৈ মই আজি যিটো UPPL, তেতিয়া তাহানি PCDR আছিল, PCDRৰ এজন ফাউণ্ডাৰ ছেক্ৰেটাৰী হিচাপে মই আছিলোঁ। আজিও UPPL ৰাজনৈতিক দলৰ ফাউণ্ডাৰ এজন ছেক্ৰেটাৰী হিচাপে মই ইয়াতে কাম কৰি আছোঁ। আৰু বিশেষকৈ যিটো প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ লগত যিহেতু 15 বছৰে মই মানে চলিলোঁ, দেখিবলৈ পালোঁ তেখেতৰ যিটো নেকি বিচাৰ চিন্তাধাৰা। তেখেতেও বহু সময়ত মোক পাৰ্চনেলকৈও কৈছিলে যে আজি বড়ো অনাবড়ো যিটো এটা ইয়াত চেণ্টিমেণ্ট ক্ৰিয়েট হৈছে, এইটো আমিও লাজ পাওঁ, এইটো ভাল লক্ষণ নহয়, এইবিলাক মহিমূৰ কৰিব লাগিব। আমি সদায় ছাত্ৰ সংগঠনৰ জৰিয়তে নহয়, ৰাজনৈতিক প্লেটফৰ্মত আমি আহিব লাগিব। সেই উদ্দেশ্যে মই আহিছোঁ। আৰু বিশেষকৈ ইয়াতে যিটো অস্ত্ৰৰ জনজনী আছিল, সেই অস্ত্ৰৰ জনজনীটো নাইকিয়া কৰাৰ কাৰণে মই পিপল জেনেৰেশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ এজন কনভেনাৰ হিচাপে কাম কৰিছিলোঁ। দিল্লী চৰকাৰ, অসম চৰকাৰৰ লগত মই নিজেও সুকীয়াকৈ কথা পাতিছিলোঁ দিল্লী চৰকাৰৰ লগত। তো মোৰ চিন্তাধাৰা এটাই, প্ৰমোদ বড়ো এজন যোগ্য ব্যক্তি বা তেখেতৰ লগত যিহেতু এজন ব্যক্তিৰ লগত 15 বছৰ একে কাঁহীতে খাই একেলগে আন্দোলন কৰা হিচাপে তেখেতৰ চিন্তাধাৰাক মই সন্মান জনাই এই দলত আগৰ পৰাই আছোঁ। আৰু মোৰ লক্ষ্য উদ্দেশ্য মানে ছেকেণ্ড ইয়াতে যিটো নেকি আপোনাৰ ছিকিমৰ দৰে এখন অঞ্চল হ'ব বুলি আশা কৰিয়ে মই UPPL দলৰ পূৰ্বৰ পৰাই আছোঁ, হয়তো ভৱিষ্যতে মই থাকিম। এইখিনি ক'বলৈ ধন্যবাদ। শ্বাহজাহান আলী ডাঙৰীয়া, হয়, আচলতে যেতিয়া 2020 চনৰ 27 জানুৱাৰী তাৰিখে যেতিয়া BTR চুক্তি হ'ল, চুক্তি হোৱাৰ পিছতেই আমি চুক্তিখন হাতত পালোঁ আৰু সেইখন ভালকৈ অধ্যয়ন কৰিলোঁ। আৰু চুক্তিত যিখিনি কথা উল্লেখ আছে তাৰ পৰা এই কথাটো প্ৰতীয়মান গ'লোঁ বা বুজি পালোঁ যে এই চুক্তিয়ে প্ৰকৃততেই শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু ন্যায় প্ৰতিষ্ঠা কৰিব। আৰু এই চুক্তিয়ে সকলো জাতি জনগোষ্ঠীক যেনেকৈ আঁকোৱালি লৈছে, আৰু দীঘলীয়া যি মানে মানুহৰ মাজত এটা সংঘাত আছিলে, আনকি মই যেতিয়া 5 বছৰ বয়স মোৰ আছিলে তেতিয়াও আমাৰ পৰিয়াল ডিছপ্লেচ হৈছিলে, ঘৰৰ পৰা আমি বেলেগ জেগাত থাকিব লগা হৈছিলে। সেই যি সময় আছিলে অস্ত্ৰৰ জনজননী কথাখিনি উল্লেখ হৈছে। গতিকে তেনেকুৱা ধৰণৰ অশান্তিময় পৰিৱেশৰ পৰা আমি ওলাই আহি এই অঞ্চলক, বিশেষকৈ হিমালয়ৰ পাদদেশ, এই অঞ্চলৰ বিশেষত্ব আছে বাহিৰত, আৰু সেই বিশেষত্বখিনিক আমি কামত লগাব পৰা নাই। আমাৰ ইয়াত যিখিনি ৰিচোৰ্চ আছে সেইখিনিত আমি কামত লগাব পৰা নাই। আৰু ইয়াত কুশাসন চলিছিল। কুশাসন ওফৰাই এটা সুশাসন প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাল নেতৃত্ব লাগিব, আৰু সেই নেতৃত্বই সকলো বস্তুখিনি তেওঁৰ জনা থাকিব লাগিব, অধ্যয়ন থাকিব লাগিব। গতিকে অধ্যয়নপুষ্ট আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতি যাৰ নলেজ আছে তেনেকুৱা ব্যক্তি আমি বিচাৰিছিলোঁ, বা এই অঞ্চলৰ প্ৰতি বিশেষকৈ BTR অঞ্চলৰ মানুহৰ প্ৰতি যাৰ নলেজ আছে তেনেকুৱা মানুহ আমি বিচাৰিছিলোঁ। আমি সময়ৰ গতিত আমি গৈ পাইছোঁ যে আমাৰ মাননীয় প্ৰমোদ বড়ো ছাৰ তেখেতে যেতিয়া নেতৃত্ব লৈছে, আমাৰ এই অঞ্চলৰ ৰাইজৰ মনত এটা আশাৰ ৰেঙনি আহিছে, আৰু সেই আশাৰ ৰেঙনি আমিও দেখা পাইছোঁ। এইকাৰণে দেখা পাইছোঁ যে
এক বলিষ্ঠ নেতৃত্ব আৰু এই নেতৃত্বই বিগত সময়ৰ যিখিনি আন্দোলন কৰি পেলাই যিখিনি সমস্যা আমি সমাধান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ সেই দাবীখিনি গুৰুত্ব যিসকলে নিদিলে গতিকে এতিয়া নিশ্চয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমি ইয়াত চৰকাৰ বনাব পাৰিম বা তেখেতৰ নেতৃত্বত যদি আমি এই অঞ্চলক আমি যদি আগবঢ়াই লৈ যোৱাৰ সংকল্প লৈ আগবাঢ়ি যাব পাৰোঁ ডেফিনেটলি মানুহৰ উন্নতি হ'ব ডেফিনেটলি সমাজৰ উন্নতি হ'ব শৈক্ষিক সামাজিক ৰাজনৈতিক আৰু এই যি আটাইতকৈ ডাঙৰ যে অৰ্থনৈতিকভাৱে আমি যি পিছপৰা আমাৰ বেকাৰত্বৰ যি সমস্যা আছে ইয়াতো স্কিল ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিম তেখেতৰ এটা মিছন আৰু ভিজন আছে সেইখিনিৰে এক পৰিৱৰ্তনৰ স্বাৰ্থত আমি আগবাঢ়ি আহিছোঁ ধন্যবাদ মইনুল হক ডাঙৰীয়া আপুনি যথেষ্ট অভিজ্ঞ সমাজকৰ্মী তো আপুনিও আগবাঢ়ি আহিলে UPPL দলক সমৰ্থন কৰিবৰ কাৰণে আপোনাৰ কিয় তেনেকুৱা পদক্ষেপ ল'লে অলপ যদি ব্যক্ত কৰে চাওক যোৱা প্ৰায় 2000 চনৰ পৰাই মই ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলোঁ সামাজিক কামৰ লগত জড়িত আছিলোঁ মই দেখিছিলোঁ আজিৰ পৰা ধৰক 30 বছৰ আগত আমাৰ BTR অঞ্চলত এটা সাম্প্ৰতিক এটা মিলাপ্ৰীতি আছিলে মানে সকলো সম্প্ৰদায়ৰে মাজতে এনেকুৱা এটা পৰিস্থিতি হৈছিলে যে বড়ো ভাৰ্চেছ মুছলিম বড়ো ভাৰ্চেছ আদিবাসী বড়ো ভাৰ্চেছ বেংগলী এনেধৰণৰ এটা সাম্প্ৰদায়িকতাৰ এটা সৃষ্টি হৈছিলে য'ত হাজাৰ হাজাৰ মানুহ অঘৰী হৈছিল বড়ো মানুহৰ ক্ষতি হৈছিল আদিবাসী মানুহৰ ক্ষতি হৈছিল মুছলিমৰ ক্ষতি হৈছিল বেংগলীসকলৰ ক্ষতি হৈছিল নেপালীসকলৰ ক্ষতি হৈছিলে কিন্তু এই সমস্যাবিলাকক বিগত দিনত 17 বছৰে ৰাজত্ব কৰা মানে ইয়াতে শাসন কৰা BPF নেতৃত্বাধীন হাগ্ৰামা মহিলাৰী মহোদয়ে কোনো ধৰণৰ ষ্টেপ নল'লে যে সাম্প্ৰতিক কেনে মিলাপ্ৰীতি আনিব লাগে আৰু যোৱা আমাৰ জানুৱাৰী মাহৰ 27 তাৰিখে যে BTR চুক্তি হ'লে মই দেখিবলৈ পাইছোঁ বা অনুভৱ কৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা বলিষ্ঠ পদক্ষেপ লৈ এই BTR অঞ্চলত যিটো অস্ত্ৰজনজনী যিটো মানে সাম্প্ৰদায়িকতাক মানে উচতনি দিয়াৰ দৰে এটা অস্ত্ৰজনজনী আছিলে যাক লৈ মানুহে নিজকে নিজে ইজনে সিজনক বেয়া পাইছিলে সেই বস্তুটো নোহোৱা কৰি দিছে আৰু NDFBৰ দৰে উগ্ৰপন্থীবিলাকক বা সেই সন্ত্ৰাসবাদীবিলাকক বাধ্য কৰালে আত্মসমৰ্পণ কৰি মূল সুঁতিত অহাৰ কাৰণে আৰু সেইদিনাৰ পৰাই BTR চুক্তি হোৱাৰ পিছৰ পৰাই এটা এই BTR এলেকাত ভাল এটা মেছেজ আহিছে ৰাইজৰ মাজত যে এতিয়া আৰু কোনো ধৰণৰ সাম্প্ৰদায়িকতা নহ'ব আজি তাৰ উদাহৰণস্বৰূপে বিভিন্ন ঠাইত পৰ্যবেক্ষণ কৰি দেখিছোঁ যে বড়ো মুছলিম ভাই ভাইৰ দৰে চলা ফিৰা কৰিছে আদিবাসী বড়ো ভাই ভাইৰ দৰে চলা ফিৰা কৰিছে নেপালীসকলেও বড়োসকলৰ লগত ভাতৃত্বৰে চলা ফিৰা কৰিছে এই মেছেজটো পোৱাৰ লগে লগে বা এই শুভ লক্ষণটো দেখাত UPPL দলত যোগদান কৰিবলৈ বাধ্য হ'লোঁ কিয়নো এতিয়া অনুভৱ হয় যে প্ৰকৃততে শংকৰ আজানৰ দেশ শংকৰ আজানৰ যে দেশ অসম সকলোৰে মিলনভূমি যাৰ কাৰণে UPPL দলত যোগদান কৰিবলৈ মানে ইচ্ছুক হ'লোঁ আৰু প্ৰমোদ বড়ো মহোদয়ৰ যি মহান নেতৃত্ব সেই নেতৃত্বত যি বলিষ্ঠ পদক্ষেপ সেই পদক্ষেপত তেখেতৰ যি শ্লোগান সম বিকাশ সম অধিকাৰ যাৰ বাবে হয়তো আজি গোটেই BTR এলেকাত সকলো স্তৰৰ ৰাইজ সকলো সম্প্ৰদায়ৰ ৰাইজ হিন্দু মুছলিম শিখ ইছাই সকলোৱে ওলাই আহি UPPL যোগদান কৰিছে যাৰ কাৰণে ময়ো যোগদান কৰিলোঁ যে কিছু সমাজৰ কাম কৰিবলৈ এটা সুবিধা পাম ধন্যবাদ চাওক যেতিয়া BTR চুক্তি হ'ল তাৰ আগৰ পৰ্যায়ৰ যিটো পৰিস্থিতি যদি চাব যাওঁ যে আন্দোলনৰ নামত কিন্তু আমাৰ BTC অঞ্চলত এটা অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু আমি দেখিব পালোঁ যে BTR চুক্তিৰ মাজত কিন্তু এই অশান্তিকৰ পৰিস্থিতি যিটো আছিল এইটো সমাপ্ত হয় আৰু যেতিয়া BTR চুক্তিটো হয় BTR চুক্তি হোৱাৰ পিছত বিভিন্ন ৰাজনৈতিক সংগঠন অৰাজনৈতিক সংগঠন বুদ্ধিজীৱী বিভিন্ন পৰ্যায়ৰ লোকসকলে কিন্তু এই BTR চুক্তি শান্তি চুক্তি হিচাপে মানি লৈ এই অঞ্চলত যে এটা স্থায়ী শান্তিৰ বাতাবৰণ যে এটা তৈয়াৰ হ'ল সকলোৱে কিন্তু মত পোষণ কৰিছে তাৰ পিছৰ পৰ্যায় যেতিয়া আমাৰ সভাপতি ছাৰে প্ৰমোদ বড়ো ছাৰে নেতৃত্ব ল'লে আমাৰ দলৰ নেতৃত্ব লোৱাৰ পিছত কিন্তু এটা শ্লোগান দিলে যে সম উন্নয়ন সম অধিকাৰ আৰু সম বিকাশ আৰু এই শ্লোগানৰ প্ৰতি আকৃষ্ট হৈ
গোটেই BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ কিন্তু আমাৰ এই দলত বিশ্বাসত লৈ কিন্তু আমাৰ দলত আহিব, যাৰ কাৰণে ৰাইজে কিন্তু এটা আশা ৰেঙনি দেখিব পাৰিছে আমাৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত। সেইকাৰণে ভাবিছোঁ যে যিহেতু এটা BTC অঞ্চলত এটা শান্তিৰ বাতাবৰণ তৈয়াৰ হয়, এই অঞ্চলত আমি শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক এটা সুস্থ পৰিৱেশ যাতে আমি গঢ়ি তুলিব পাৰোঁ, যাৰ কাৰণে আমি এই দলক আঁকোৱালি লৈছোঁ আৰু সমৰ্থন কৰিছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। যিহেতুকে মই স্বচ্ছতা আৰু সমন্বয় সদৌ অসম গাঁওৰক্ষী বাহিনী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি হিচাপে BTC কাম কৰি আহি আছিলোঁ। মোৰ এটাই লক্ষ্য উদ্দেশ্য আছিল, মই BTC চুক্তি, BSc চুক্তি দেখা পালোঁ, BTC চুক্তি দেখা পালোঁ, তাৰপিছত BTR চুক্তি যোৱা 27 জানুৱাৰীত দেখিবলৈ সক্ষম হ'লোঁ। তো BTR চুক্তিত মানে স্পষ্টভাৱে ইয়াতে BTCত বসবাস কৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষীক লৈ স্বচ্ছতা আৰু সমন্বয় ৰাখি মানে এটা চুক্তি কৰালে, তাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু সেইটো মই দেখিবলৈ সক্ষম হ'লোঁ, মানে এটা বিশ্বাস হ'ল মোৰ ওপৰত যে প্ৰমোদ বড়ো ডাঙৰীয়াই আহি থকা দিনত আমাৰ BTCত বা BTRত মানে স্বচ্ছতা আৰু সমন্বয় ৰাখি মানে সম উন্নয়নৰ মানে দিশে আগবাঢ়ি যাব বুলি এটা বিশ্বাস ৰাখি মই মানে UPPL দলত মানে যোগদান কৰিলোঁ আৰু প্ৰাৰ্থিত্ব পাবলৈও মই সক্ষম হ'লোঁ। মোৰ এটাই লক্ষ্য উদ্দেশ্য, আৰু বিভিন্ন ইয়াতে আমাৰ উত্তৰ অঞ্চলৰ হাতী মানুহৰ সংঘাত এটা ডাঙৰ সমস্যা, এইবিলাক সমস্যা বিভিন্ন মানে ভাষা ভাষীৰ সাংস্কৃতিক সুৰক্ষাৰ সমস্যা। তো এটা আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত এটা বিশ্বাস হ'ল যে আহি থকা দিনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই BTCত শান্তি আৰু সমন্বয় আৰু স্বচ্ছতা গঢ়ি তোলাত তেখেত মানে ছাকচেছফুল হ'ব বুলি আশা ৰাখি যোগদান কৰিম। ধন্যবাদ। আপোনালোকৰ চবৰে অপেনিং ৰিমাৰ্কটো লৈ ভাল লাগিল। সঁচাকৈ BTR চুক্তিৰ পিছত এই BTC অঞ্চলত এটা বেলেগ ধৰণৰ ৰাজনীতিৰ লৈছিল, উকমুকনি আৰম্ভ হৈছিল। সকলোৱে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ কথা চিন্তা কৰিছিল, আৰু আমাৰ বিশেষকৈ যিখিনি ডেকা চাম আছে, যিখিনি এতিয়ালৈকে এমপ্লয়মেণ্ট পোৱা নাই, তেওঁলোকেও ভাবিছিল এতিয়া এটা পজিটিভ ৰাজনীতি হ'ব, সকলোৰে মুখত উন্নয়নৰ কথা চলিব, আৰু যিটো ৰাজনীতি হ'ব BTCত এই নিৰ্বাচনত চবেই ভাবিছিল এটা পজিটিভ দিশে আমি বিশেষকৈ UPPL দলে পজিটিভভাৱে কেম্পেইন কৰি নিম বুলি ভাবিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে আমি দেখিছোঁ এতিয়া কিছুমান ৰাজনৈতিক দলে বিশেষকৈ ছ'চিয়েল মিডিয়া আৰু ৰাইজৰ মাজত গৈ কিছুমান এনেকুৱা প্ৰচাৰ আৰম্ভ কৰিছে যিবিলাকে আকৌ ইয়াতে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিভেদকামী শক্তিৰ বা বিভেদকামী চৰ্চা সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে। উদাহৰণস্বৰূপে এতিয়া আকৌ খাদ্য অভ্যাসৰ ওপৰত তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিছে। বিভিন্ন তেওঁলোকে মানুহৰ ঘৰত গৈ কৈছে যে যদি UPPL দলৰ চৰকাৰ আহে তেতিয়াহ'লে উচ্ছেদ কৰিব, এনেকুৱা ধৰণৰ ৰাজনীতি তেওঁলোকে কৰি মানুহবিলাকৰ মাজত আকৌ ভয়, শংকা আৰু বিভেদকামী এটা শক্তিৰ সৃষ্টি কৰিব খুজিছে। মই ৰাজু নাৰ্জাৰী ডাঙৰীয়াক ডাইৰেক্টলি প্ৰশ্নটো কৰিব খোজোঁ বহুত ফ্ৰেংকলি, যে এই যে কিছুমান দলে বিশেষকৈ এনেকুৱা ধৰণৰ যে উচ্ছেদ হৈ যাব UPPL দলৰ চৰকাৰ আহিলে, এই যিটো তেওঁলোকে প্ৰচাৰ চলাইছে, ভূমিৰ কথাটো আনি ফেলি ইয়াতে এনেকৈ প্ৰচাৰ চলাইছে, আপুনি কিদৰে মানুহক বা আমাৰ দলৰ সব মানুহক আপুনি বুজাবলৈ চেষ্টা কৰিব যে আচলতে এইবিলাক এটা ভুৱা প্ৰচাৰ হয়? এইটো ভুৱা প্ৰচাৰ মানে এইকাৰণে ক'ব বিচাৰোঁ যে এইটো অঞ্চলত যোনটো মাটিৰ ইছ্যু, এইটো নতুন ইছ্যু নহয়। UPPL দল গঠন কৰাৰ পিছত যে মাটিৰ ইছ্যুটো আহিছে এইটো নহয়। ইয়াতে মাটিৰ অধিকাৰক লৈ বিভিন্ন জাতি জনগোষ্ঠী, এটা জাতিৰ বুলি নহয়, মানে ট্ৰাইবেলসকলে ট্ৰাইবেলৰ কাৰণে মুভমেণ্ট কৰিছে, নন ট্ৰাইবেলৰ কাৰণে মুভমেণ্ট কৰিছে, মাইনৰিটিৰ কাৰণে মুভমেণ্ট কৰিছে। চবৰে মানে কণ্ট্ৰাডিকশ্যন অফ ইণ্টাৰেষ্ট মাটিক লৈ পেলাই চবৰে এটা ইণ্টাৰেষ্ট আছে। গতিকে এইটো ধৰি লওক, আপুনি যদি বুৰঞ্জীত ইমান দূৰলৈকে নাযাওঁ, কিন্তু 1913 চনত 1913 আমাৰ ইয়াতে হাওৰাগুৰিত এতিয়া মানে এটা বড়ো মহাসভা হৈছিল।
বড়ো জাতীয় মহাসভা 1913 তাতে মানে এটা ৰেজলিউশ্যন লৈ পেলাই যে ট্ৰাইবেলসকলৰ মাটিৰ অধিকাৰৰ প্ৰটেকশ্যন লাগে বুলি তেখেতসকলে মেমৰেণ্ডাম দিছিল তেতিয়াৰ মানে ব্ৰিটিছ ইণ্ডিয়া গভৰ্ণমেণ্টক তেতিয়াৰ পৰা আহি পেলাই আপোনাৰ 1935ত যোনটো লাইন ছিষ্টেম আৰম্ভ হ'ল 1948ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক মানে ইণ্ট্ৰডিউচ কৰা হ'ল তেনেকৈ বহুত মাটিৰ ইছ্যু ট্ৰাইবেলবিলাকৰ মানে নাথাকা নহয় আছে গতিকে এতিয়া কথাটো হ'ল যোৱা 17 বছৰ ধৰি মাটিৰ ইছ্যুটো লৈ পেলাই পাৰ্মানেণ্ট এটা সলিউশ্যন আনিবলৈ BPF চৰকাৰে কোনো এটা ইনিচিয়েটিভই নল'লে এক্সেপ্ট প্ৰপাগাণ্ডা যোৱা ইলেকশ্যনতো মাটিৰ ইছ্যুটো নাছিলে তাৰ আগৰ ইলেকশ্যনত মাটিৰ ইছ্যুটো নাছিলে গতিকে এটা প্ৰপাগাণ্ডাহে কৰিছে BPF বুলি নহয় অন্য দলবোৰো মানে তেনেকেই প্ৰপাগাণ্ডা কৰিছে কিন্তু মাটিৰ কথাটো হ'ল যেহেতু মোক APPL দলে পাৰ্টিৰ ইস্তাহাৰটো লিখিবলৈ মোক ইনভাইট কৰিছে ইস্তাহাৰটো মই ইয়াতে সব খোলাখুলি ক'ব নোৱাৰোঁ কিন্তু এটা পইণ্ট মই খাটাংকৈ ক'ব পাৰোঁ আপোনালোকে আজি নোট কৰি ল'ব পাৰে যেতিয়া ইস্তাহাৰ পাব্লিছ হ'ব আপোনালোকে চাব তাতে নতুন এটা লেণ্ড পলিচি BTCৰ এটা নতুন মাটিৰ ওপৰত নীতি নিৰ্ধাৰণ কৰিবলৈ ইয়াতে আমি এটা প্ৰমিছ কৰা হৈছে পাৰ্টিৰ তৰফৰ পৰা যেতিয়া নতুন লেণ্ড পলিচি হ'ব BTC এছেম্বলিত ডিবেট কৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰটো সুনিশ্চিত কৰি পেলাই এইটো পলিচিটো আনা হ'ব তাৰ উপৰি উচ্ছেদ কৰাৰ কোনো মানে পলিচি তাতে নাথাকিবই তাৰ ওপৰতে এইটো ক'ব বিচাৰোঁ মই যে BTC চৰকাৰৰ উচ্ছেদ কৰিব পৰা কোনো পাৱাৰে নাই উচ্ছেদ কৰিবলৈ হ'বলৈ আপোনাৰ পুলিচ ফ'ৰ্চ লাগিব BTCতো এটা হোমগাৰ্ডো নাই এটা হোমগাৰ্ডৰ ইউটিলাইজ কৰিবলৈ পাৱাৰ নাই এটা এটা পৰিষদ হয় এইটো এটা কাউন্সিল হয় যোনটো মেইনলি সোশিও কালচাৰেল ডেভেলপমেণ্টৰ কাৰণে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে এডুকেশ্যন ডেভেলপমেণ্টৰ কাৰণে হেল্থৰ ছেক্টৰত ডেভেলপমেণ্ট কৰাৰ কাৰণে এইটো কাম কৰাৰ কাৰণে ল' এণ্ড অৰ্ডাৰ ৰিলেটেড কোনো কামেই কৰিব নোৱাৰে এইটো কাউন্সিলে গতিকে এইটো ভুৱা প্ৰচাৰ যদি কালি বেলেগ চৰকাৰো আহে তেখেতসকলে যদি উচ্ছেদ কৰিবও বিচাৰে তেতিয়াও নোৱাৰিব BPPL চৰকাৰ দলৰ চৰকাৰৰ কথা বাদ দিয়ক বেলেগ চৰকাৰ আহক তেখেতসকলে যদি চেষ্টাও কৰে এইটো নোৱাৰিব কিয়না এইটো যোনটো আসাম গভৰ্ণমেণ্টৰ যোনটো লেণ্ড পলিচি আছে ইয়াৰ কণ্ট্ৰডিকশ্যন কৰি পেলাই ইয়াতে পলিচি বনাব নোৱাৰে আৰু ইয়াতে আপুনি যদি নতুন পলিচিও বনায় সেইটো ছাবজেক্ট টু এপ্ৰুভেল অফ দি গভৰ্ণৰ ফাংচনছ উইথ দি এচেণ্ট অফ দি কাউন্সিল অফ মিনিষ্টাৰ্ছ মানে মিনিষ্টাৰবিলাকৰ কাউন্সিল অফ মিনিষ্টাৰ ষ্টেট গভৰ্ণমেণ্টৰ কাউন্সিল অফ মিনিষ্টাৰৰ এপ্ৰুভেল নোহোৱাকৈ গভৰ্ণৰে নিজে এপ্ৰুভেল একো কৰিব নোৱাৰে গতিকে মাটিক লৈ পেলাই মাটিৰ অধিকাৰক লৈ পেলাই শংকা কৰিব লগা একো নাই এতিয়া ইলেকশ্যন টাইম চবই কিবা নহয় কিবা ক'ব প্ৰপাগাণ্ডা ক'ব কিন্তু মই ৰাইজক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ এইবিলাক মানে প্ৰপাগাণ্ডা যোনটো মানে মিছা ভুৱা প্ৰচাৰ কৰি আছে ইয়াৰ ভুল নাযাই পেলাই BTCত যে সঁচাকৈ এটা পৰিৱৰ্তনৰ দৰকাৰ হৈছে আপুনি যে শান্তি বিচাৰি আছিলে আগতে শান্তিৰ কাৰণে মানুহ সমদল কৰিছে আন্দোলন কৰিছে এতিয়া আফচুৰ নেতৃত্বত একবাৰতে যিটো মানে বড়ো উগ্ৰপন্থী সমস্যা আছিল আপোনালোকে ধৰি লওক BTR চুক্তি 27 তাৰিখ জানুৱাৰীত হ'ল তাৰ আগত আপোনালোকে ডেইলি কোনোবা ক'ৰবা মৰিলে কাৰোবাক মাৰিলে বুলি শুনিছিল 27 তাৰিখ জানুৱাৰীৰ পৰা আজিলৈকে আপুনি শুনা নাই একবাৰতে মানে এটা পাৰ্মানেণ্ট শান্তি আনাৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে আৰু এইটো আমি ছাপোৰ্ট কৰিব লাগে এইটো এফৰ্ট যদি ফেইল হৈ যায় তেনে তাৰ মানে কি তাৰমানে আমাক অশান্তি লাগে আমাকতো শান্তি লাগে না যেতিয়া BTR চুক্তিটো ছাকচেছফুলি ইমপ্লিমেণ্ট হ'ব তেতিয়াহে শান্তি হ'ব যদি ইমপ্লিমেণ্ট নহয় তেনেহ'লেতো অশান্তি আকৌ আৰম্ভ হোৱাৰ এটা আশংকা আমাৰ মনত আহি পৰে যোনটো আমি নিবিচাৰোঁ ধন্যবাদ ৰাজু ডাঙৰীয়া মোৰ মতে মই যিখিনি জানো BTR চুক্তিত চাগে লেণ্ড সম্পৰ্কে তেনেকুৱা কোনো বিষয়ো নাই হয় নাই গতিকে এইটো এটা সম্পূৰ্ণ ভুৱা প্ৰচাৰ যে মানে বেলেগ ৰাজনৈতিক দলৰ ফালে কৰি আকৌ সেই অশান্তি অনিশ্চয়তাৰ সৃষ্টি কৰিবৰ চেষ্টা কৰা যেনহে বোধ হয় মইনুল ডাঙৰীয়া এতিয়া আমাৰ UPPL দলৰ ফালৰ পৰা 5জন মাইনৰিটি কেণ্ডিডেট দিয়া হৈছে যিটো মই ভাবোঁ BTCৰ ইতিহাসত মানে এনেকুৱা যে এটা দলে ষ্টেপ লৈছে সেইটো দেখা নাযায় 5জনকৈ কেণ্ডিডেট দিয়াৰ কাৰণে নেকি মাইনৰিটি মানুহখিনিক কেনেকৈ মিছা প্ৰচাৰ এই দলবিলাকে চলাব পাৰে এই তেনেকুৱা এটা প্ৰচাৰ চলাইছে যে মুছলমানসকলক বোলে প্ৰমোদ বড়ো ডাঙৰীয়াই কিবা গাহৰি খাব দিছিল বোলে আপুনি নাজানো সেইটো ফেচবুক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে খুব প্ৰচাৰ কৰি আছে যে যিহেতু আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াক ভালকৈ জানে বা যদি আপুনি এই বস্তুটো চাইছে আপুনি এটা মুছলমান ৰাইজক উদ্দেশ্য কৰি
ক্লেৰিফিকেশ্যন বা আপুনি কেনেধৰণে বিষয়টো চাইছে এবাৰ বুজোৱাৰ চেষ্টা কৰিব নেকি? চাওঁ, মই বুজাত আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো উদাৰতা, মানসিকতা, তাৰ ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে একাংশ ৰাজনৈতিক দলে মানে ইয়াত ভুৱা প্ৰচাৰ চলাই আছে। কাৰণ ইতিমধ্যে আমাৰ UPPL দলে আমাৰ 5জন মাইনৰিটি কেণ্ডিডেট দিছে আৰু তাৰ ফল খুব ভাল হৈছে। দিয়াৰ পিছতে সংখ্যালঘু ৰাইজ, মাইনৰিটি ৰাইজ ইতিমধ্যে দলে বলে ওলাই আহিছে, আমিবিলাকো ওলাই আহিছোঁ, বহুত ওলাইছে আৰু মানে যোগদানৰ মানে প্ৰক্ৰিয়া চলি আছে। এতিয়া একাংশ ৰাজনৈতিক দলৰ জনমত নোহোৱা হৈ গৈছে। তেওঁলোকৰ এক প্ৰকাৰৰ ঘৰুৱা ভাষাত ক'ব লাগিলে ভৰিৰ তলত মাটি নোহোৱা হৈ গৈছে। গতিকে ৰাজনীতি কৰাৰ কোনো ইছ্যু নাই। তেওঁলোকে 17 বছৰেই অপশাসন কৰিলে, লুণ্ঠন কৰিলে, দুৰ্নীতি কৰিলে আৰু একাংশ মানুহক, সেয়া হিন্দু মুছলিম যিয়ে নহওক কিয়, দালালি ৰাজ শিকোৱালে, চুৰি কৰিব আৰু দালালি কৰা শিকালে। আঁঠুৱা, কম্বল, ছাতি, এইবিলাক এপ্ৰন, এই ধৰণৰ বস্তুবিলাক চুৰি কৰা শিকালে, চুৰি কৰি বিক্ৰী কৰা শিকালে আৰু দালালি শিকালে, যাৰ ফলত তেওঁলোকৰ কোনো ইছ্যু নাই যে আমি ইটো কৰিছোঁ সিটো কৰিছোঁ। আৰু UPPL দলৰ জনমত দেখি তেওঁলোকে মতিভ্ৰম হৈ পাগলৰ দৰে উল্টা উল্টা বকি পেলাই ইছ্যু নোহোৱাত কিছুদিন আগত, আজি কেইবামাহ আগত 6 জনগোষ্ঠীৰ যিটো মানে জনজাতিকৰণ লৈ কেন্দ্ৰীয় চৰকাৰে কিবা আশ্বাস দিছিলে, তেতিয়া সাংবাদিকসকলে আমাৰ সভাপতি UPPL সভাপতি মহোদয়, সেই সময়ত আপচৰ সভাপতি আছিলে, তেখেতক সাংবাদিকে প্ৰশ্ন কৰিছিলে যে এই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে আপোনাৰ কিবা আপত্তি আছে নেকি? তেখেতে তেওঁ হাঁহি মাৰি কৈছিলে যে মোৰনো কি আপত্তি থাকিব, আমিবিলাকে ভৈয়াম জনজাতি, আমিবিলাকক জনজাতিকৰণ দিছে আৰু 6টা জনগোষ্ঠীক, নাথযোগীসকলকো যদি দিব বিচাৰিছে দিয়ক, 6টা জনগোষ্ঠীক দিয়ক। গতিকে সকলোৱেই ইকুৱেল ৰাইট পাব, জনজাতিকৰণ পাব, সা সুবিধাখিনি পাব। গতিকে মাইনৰিটি মুছলিমবিলাক কিয় বাদ পৰে? তেওঁলোকেও পাওক, তেওঁলোকেও পাই, তেওঁলোকেও যি সুবিধা পাব লাগে পাওক। সকলোৱে যদি, সকলো সম্প্ৰদায় যদি, যিখন জেনেৰেল ষ্টেটত সকলো সম্প্ৰদায় যদি ST হ'ব খুজে, জেনেৰেল কোন থাকিব? তেওঁ এটা উদাহৰণ দিহে কৈছে। আৰু তেখেতে কৈছে যে আমি ভৈয়াম জনজাতিবিলাকে জংঘলত আছিলোঁ, এটা সময়ত আমি জংঘলী হৈ কাকৰা খাইছিলোঁ বা কিবা কিবি খাইছিলোঁ, গাহৰি খাইছিলোঁ, সেইবিলাক যদি সকলোৱে খাব বিচাৰে, সকলোৱে যদি এই ভৈয়াম জনজাতি হ'ব খোজে, জংঘলী হ'ব খোজে, মোৰনো আপত্তি কি থাকিব? সকলোৱে সেইটো সুবিধা পাওক। কোনো ধৰণৰ মুছলমানক কোৱা নাই আৰু কোনো সম্প্ৰদায়কে কোনো ইণ্ডিকেট কৰি কোৱা নাই, সকলোকে লৈ এটা এক্সাম্পল দিছে। সকলোৱে যদি জনজাতিকৰণ পায় তেতিয়া মুছলিমখিনিতো ডিপ্ৰাইভ হ'ব, হয়নে নহয়? মুছলমানখিনি তেনেহ'লে দিয়ক কেন্দ্ৰীয় চৰকাৰে, তেতিয়াহ'লে কোনো আন্দোলনেই নাথাকিব, কোনো ইছ্যুৱে নাথাকিব। গতিকে তেনেকৈ এটা এক্সাম্পল দিওঁতে, এটা উদাহৰণ দিওঁতে সেই কথাখিনিকে মানে গোটেই কথাখিনি বিতংভাৱে নেদেখুৱাই অকল সেই গাহৰি খাওক, মুছলমানবিলাকক দিয়ক, এই কথাটো কৈ পেলাই মানে কালাৰিং কৰি পেলাই মতিভ্ৰম কৰি মানুহৰ মনটো মানে ডাইভাৰ্ট কৰাৰ এটা চেষ্টা কৰিছে। গতিকে এই ধৰণৰ পলিচি, এই ধৰণৰ প্ৰপগাণ্ডা বা ষড়যন্ত্ৰক ৰাইজে মানি নলয়, ৰাইজে বুজি পাইছে, সকলোৱে বৰ্তমান শিক্ষিত, সকলোৱে ইউনাইটেড হৈছে, পৰিৱৰ্তন বিচাৰিছে, এটা চেঞ্জ বিচাৰিছে। গতিকে UPPLৰ যিটো ঢেউ, সেই ঢেউ থাকিবই। তেনেধৰণৰ প্ৰপগাণ্ডা বা ষড়যন্ত্ৰত ইয়াত কোনো ধৰণৰ এফেক্ট নহয়, কোনো ধৰণৰ মানে প্ৰব্লেম নহয়। হয়, নিশ্চয় এইবিলাক ৰাজনীতি, খাদ্য অভ্যাসৰ ৰাজনীতি, এইবিলাক ৰাজনীতিত ৰাইজে বহিষ্কাৰ কৰাহে উচিত, মানে যদি উন্নয়ন আৰু প্ৰগ্ৰেছৰ ফালে আমি যাব লাগে। এতিয়া মই আৰু এটা বিষয়ৰ ওপৰত ইয়াতে উত্থাপন কৰিব খোজোঁ। এইটো এক প্ৰকাৰৰ ভুৱা প্ৰচাৰৰ নিচিনাই যে প্ৰমোদ বড়ো ডাঙৰীয়াই বোলে NRCৰ অবজেকশ্যন কৰিছিল। প্ৰায় এৰাতিৰ ভিতৰতে 2 লাখমান NRCৰ অবজেকশ্যন কৰা বুলি এটা প্ৰচাৰ চলিছে। যিহেতু শ্বাহজাহান আপুনি মানৱ অধিকাৰ কৰ্মী হিচাপে NRCৰ বিষয়টোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আপুনি বিষয়টো যিমান ভালকৈ বুজি পায়, হয়তো বহুত কম মানুহে তেনেকৈ বুজি পায়। আৰু লগতে NRCৰ লগত আকৌ ডি ভোটাৰ বিষয়টো সংযোজিত হৈ আছে। গতিকে মই একমাত্ৰ আপোনাক প্ৰশ্নটো নকৰি, যিহেতু এই বিশেষকৈ ডি ভোটাৰ আৰু NRC ইছ্যুটোত নেপালী সম্প্ৰদায়, বেংগলী সম্প্ৰদায় আৰু মাইনৰিটি সম্প্ৰদায় ভুক্তভোগী বুলি কোৱা হয়, তো আপোনালোকে এই যে যিটো প্ৰচাৰ, এটা ভুৱা প্ৰচাৰ আৰু ভুৱা প্ৰচাৰৰ কি হৈছে, প্ৰকৃত ইছ্যুবিলাক আচলতে তল পৰি ৰৈছে। তো আপোনালোকে এই ভুৱা প্ৰচাৰবিলাক কেনেকৈ খাম কটাই প্ৰকৃত আৰু জেনুইন ইছ্যুবিলাকক UPPL দলৰ ফালৰ পৰা কেনেকৈ এড্ৰেছ কৰিব পাৰি? বিশেষকৈ সুশীল দাস ডাঙৰীয়া, আপুনি ডি ভোটাৰ সম্পৰ্কে অলপ আপোনাৰ অভিজ্ঞতা ইয়াতে ক'ব, আৰু শ্বাহজাহান ডাঙৰীয়া আৰু কৃষ্ণগিৰি ডাঙৰীয়া
আপোনালোকে অলপ NRC আৰু আপোনালোকৰ কমিউনিটিৰ কি ইস্যু NRC সম্পৰ্কে অলপ আলোচনাটো কৰিলে ভাল। মই NRCৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। আপোনালোকে জানে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হৈছে অসম চুক্তিৰ আধাৰত, আৰু অসম চুক্তিত উল্লেখ আছিলে যে 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে যিসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে বা বৈধ নথিপত্ৰ সহকাৰে ইয়াত বসবাস কৰি আছে, তেওঁলোক আৰু তেওঁলোকৰ সতি সন্ততি NRCৰ জৰিয়তে তেওঁলোকক এটা চাৰ্টিফিকেট দিয়া হওক, নাগৰিকপঞ্জী এটা দিয়া হওক, যাতে সেই মানুহখিনি বিদেশী বুলি কোনো সন্দেহ নকৰে বা যিখিনি স্বদেশী মানুহ তেওঁলোক এটা নিৰ্দিষ্ট এটা হেৰিৰ ভিতৰত যাতে থাকিব পাৰে। এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ডিলে হৈ 2015 চনত এইটো আৰম্ভ হ'ল। আগষ্ট মাহৰ 31 তাৰিখে ইয়াৰ ছাবমিশ্যন, যিটো ফৰ্ম ছাবমিশ্যন শেষ ডেট আছিলে। তাৰ পৰৱৰ্তী সময়ত ফেমিলি ট্ৰী আহিল, তাৰপিছত বিভিন্ন ভেৰিফিকেশ্যন আহিল, DMIT আহিল, ঘৰে ঘৰে গৈ পেলাই হিয়াৰিং কৰিলে, আৰু এনেকুৱাও আহিল যে 100 কিলোমিটাৰ দূৰত গৈ পেলাইও হিয়াৰিং দিব লগা হ'ল। এই সমস্ত প্ৰক্ৰিয়াত ৰাইজে সহযোগ কৰিলে। তাৰ মূল কাৰণটো আছিলে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ডাইৰেক্ট মনিটৰিং আছিলে সুপ্ৰিম কোৰ্টত। মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত NRC কাম চলি আছিলে, যাৰ কাৰণে NRCৰ বিষয়ত যদি কাৰোবাৰ কিবা ক'ব লগা আছিলে, সেই ক'ব লগাখিনি মহামান্য উচ্চতম ন্যায়ালয়তেহে ক'ব পাৰিছে। আৰু যাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন অনুযায়ী আৰু মনিটৰিঙত চলা এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক বিপথে যদি কোনোবাই পৰিচালিত কৰাৰ কাৰণে অপচেষ্টা কৰিছে, তেওঁলোকে ব্যৰ্থ হৈছে। সেই কথাটো আপোনালোকে লক্ষ্য কৰিব যে অবজেকশ্যনৰ কথাটো আহিছে, ইমান পাতল ধৰণে এই কথাখিনি অনা হৈছে যে গোটেই অসমত, আনকি এনেকুৱাও শুনিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া বোলে NRCৰ অথৰিটি আছিলে, এনেকুৱাও কৈছে। দুৰ্ভাগ্যজনক কথা। ইমান বেয়াকৈ প্ৰপেগাণ্ডা হৈছে যে ৰিয়েল ইস্যু তেওঁলোকৰ নথকাৰ কাৰণে যিবিলাক ইস্যু আগত আনিব নালাগে, আমি আনএমপ্লয়মেণ্টৰ কথা কৈছোঁ, আমি এডুকেশ্যনৰ কথা কৈছোঁ, শিক্ষাৰ কথা কৈছোঁ, আমি যাতায়াতৰ কথা কৈছোঁ, বিজুলীৰ কথা কৈছোঁ, হাতী মানুহৰ সংঘাতৰ কথা কৈছোঁ, আমি পানীৰ কথা কৈছোঁ, মাটিৰ কথা কৈছোঁ। এই ইস্যুবিলাক আমাৰ প্ৰাইম ইস্যু হয়। এই ইস্যুখিনিক তল পেলাই কেনেকৈ প্ৰপেগাণ্ডা দিব পৰা যায়, তাৰ কাৰণে NRCটোক টানি অনা হৈছে। কেনেকৈ টানি আনিলে? এটা বা দুটা আঞ্চলিকৰ এজন বা দুজনে যেতিয়া ভুলবশতঃ বেলেগে অবজেকশ্যন দিলে, নোটিছ পোৱাৰ পিছত যেতিয়া গম পালে যে এইটো অবজেকশ্যনটো মই দিয়া নাছিলোঁ, বেলেগ কোনোবাই হয়তো দি দিছিলে, যাৰ কাৰণে সেইটো উদ্দল কৰাৰ কাৰণে যেতিয়া কোকৰাঝাৰত এপ্লিকেশ্যন দিলে, সেইটো ভাইৰেল হ'ল। চাব কথাটো, অবজেকশ্যন দিয়া আৰু অবজেকশ্যন কোনোবাই দিছিল সেইটো উদ্দল কৰিবলৈ যাওঁতে সেইটো ভাইৰেল হ'ল। আৰু সেই কথাখিনি লৈ মই তাৰপিছত কিছু ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিলোঁ। মই কেইটামান নাম ক'ম আপোনাক। এই নামখিনি হৈছে আব্দুৰ ৰহমান। আমাৰ BTAD এৰিয়াৰ যিখিনি, মই বিভিন্ন এৰিয়াৰ পৰা 8টা নাম মই ক'ব বিচাৰিছোঁ। আতৰ ৰহমানৰ বিৰুদ্ধে অবজেকশ্যন কৰিছে ৰাজীৱ হৰণীয়া। আবুল ফজলৰ নামত অবজেকশ্যন হৈছে, ইয়াত অবজেকশ্যনকাৰী হৈছে হৰে কৃষ্ণ পাঠক। তাহেৰ আলীৰ নামত অবজেকশ্যন হৈছে দীপালী হালৈ। সমেজউদ্দিনৰ বিৰুদ্ধে অবজেকশ্যন কৰিছিল ৰমেন মেধি। আবুল বাছাৰৰ বিৰুদ্ধে অবজেকশ্যন কৰিছে অঞ্জন শৰ্মা। জয়নাল আব্দিনৰ বিৰুদ্ধে অবজেকশ্যন কৰিছিল ধৃতিদীপ দাস। আব্দুল ৰূফৰ বিৰুদ্ধে কৰিছিল বিকাশজ্যোতি হাজৰিকা। ফৰমান আলীৰ বিৰুদ্ধে কৰিছিল বিশ্বজিৎ দাস। এই যে 8টা নাম মই ক'লোঁ, এইখিনিৰ আমি কম খেদি গৈছিলোঁ। যিমান খেদি যাব পৰা যায় আমি ৰুটটো বিচাৰিবলৈ যে এইটো আচলতে ক'ৰ পৰা আহিল। কাৰণ অবজেকশ্যনৰ হিয়াৰিঙত মই নিজে বহুকেইটা হিয়াৰিং চেণ্টাৰত মই গৈছোঁ, যে আপত্তিকাৰী মানুহজন মই চাব বিচাৰিছোঁ, কোনে আপত্তি কৰিলে, যাৰ 1951 NRC ঘৰত আছে, যাৰ 1934 লেণ্ড ডকুমেণ্ট আছে, বা বিফোৰ আমাৰ মানে স্বাধীনতাৰ আগৰ ডকুমেণ্ট থকা মানুহ, তাৰ বিৰুদ্ধে অবজেকশ্যন হৈছে। আমাৰ যিসকল স্বাধীনতা সংগ্ৰামী, তাৰ বিৰুদ্ধে অবজেকশ্যন হৈছে। গতিকে সেই কোনে অবজেকশ্যন কৰিলে সেইখিনি চোৱাৰ কাৰণে মই গৈছোঁ, আৰু এজনো আপত্তিকাৰী অহা নাই। তাৰপিছত আৰু বিচাৰিছোঁ, সেই অঞ্চলত বিচাৰিছোঁ, নাই। এই 8টা নাম যে ক'লোঁ, এই নামৰ মানুহ কিন্তু আচলতে নাই। কোনে কৰিলে? ইয়াত বিভিন্ন কমিউনিটি আছে। তাৰপিছত আৰু বিভিন্ন উপাধি চাই পেলাই যদি কমিউনিটি আইডেণ্টিফাই কৰে, সেইটো ঠিক নহ'ব। যে কোনোবা বড়ো বা কোনোবা নাজাৰ্জী বা কোনোবা গয়াৰী তেনেকুৱা নাম থাকিলেই যে আচলতে এইটো বড়ো কমিউনিটিয়ে কৰিছে, সেইটো কোৱাটো ঠিক নহ'ব। সেইটো ৰুটটো যদি আপুনি বিচাৰি যায়, আপুনি পাব যে NRCক যিসকলে বিপথে পৰিচালিত কৰাৰ কাৰণে অপচেষ্টা কৰিছিল, মহামান্য উচ্চতম ন্যায়ালয়ক এন্ধাৰত ৰাখি পেলাই
বৈধ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি, আৰু তাৰ উদাহৰণ আপোনালোকে জানে যে ছয়গাঁৱত কোনে গৈছিল, আমাৰ কামৰূপ জিলাৰ ছয়গাঁৱতো তাততো প্ৰমোদ বড়ো যোৱা নাই। তাৰ পৰা কিয় শিৱসাগৰ যোৰহাটলৈ 24 ঘণ্টাৰ ভিতৰত মানুহক যোৱাৰ কাৰণে হিয়াৰিং দিয়াৰ কাৰণে আপোনাৰ নটিছবিলাক দিয়া হ'ল? আপোনাৰ বৰপেটাত কোনে দিলে, ধুবুৰীত কোনে দিলে, গোৱালপাৰাত কোনে দিলে, নগাঁৱত কোনে দিলে, মৰিগাঁৱত কোনে দিলে, তিনিচুকীয়াত কোনে দিলে? এই অবজেকশ্যনখিনি কোনে কৰিলে? গতিকে সেই প্ৰশ্নখিনিৰ উত্তৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ বাদে বেলেগে দিব নোৱাৰে। যাৰ কাৰণে যিসকলে এনেকুৱা প্ৰপগেণ্ডা কৰিছে তেওঁলোকক আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে আচলতে ডেভেলপমেণ্টৰ ইছ্যুৰ পৰা তেওঁলোকে ফালৰিকাটি গৈ মানুহক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা কৰিছে, আৰু ইয়াৰ ফল তেওঁলোকে নিশ্চয় পাব। মই এটা জাষ্ট প্ৰশ্ন এটা মনত আহিছে মোক। এই যে আপুনি যেতিয়া মানৱ অধিকাৰ কৰ্মী হিচাপে NRCক লৈ বিভিন্ন ধৰণৰ সজাগতা সভা বা হেল্প কৰি আছিল মানুহবিলাকক, যে BPF চৰকাৰৰ ফালৰ পৰা তেওঁলোকে কিবা ষ্টেপ লৈছিল নে মানুহক সহায় কৰি? মই এটা এক্সপিৰিয়েঞ্চ কওঁ, এগৰাকী নেতা নহয়, নেত্ৰী BPF দলৰ সম্পাদক পদত আছিলে, সম্পাদিকা আছিলে চেণ্ট্ৰেল কমিটিৰ। তেখেতৰ ঘৰত আমি 11জন যুৱক গৈছিলোঁ। গৈ পেলাই আমি অনুৰোধ কৰিছিলোঁ, তেতিয়া আমি সাধাৰণ গ্ৰেজুৱেট, গোটেইখিনি গ্ৰেজুৱেট, BSc পাছ কৰিছে, BA পাছ কৰিছে বা কমাৰ্চত পঢ়ি পাছ কৰি আহিছে, BCom পাছ কৰি, সেইসকল 11জন আমি একেলগ হৈ পেলাই দুৰ্গত মানুহক সহায় কৰোঁ। আৰু আমাৰ টীমে গোটেই অসমত 4600তকৈ বেছি, মানে এপ্ৰক্সিমেট 4600 আমি ভলেণ্টিয়াৰ ট্ৰেইনিং কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ চেনেল, ইউটিউব চেনেল ভইচ ৰাইজাৰ, তাৰ জৰিয়তে 400তকৈ বেছি ভিডিঅ' আমি বনাইছোঁ, যাতে ৰাইজৰ ডাইৰেক্ট তেওঁলোকে এই ভিডিঅ' চাই সহজ সৰল ভাষাত যাতে সুবিধাখিনি ল'ব পাৰে। তো যিয়ে নহওক, আমি যেতিয়া সেই নেত্ৰীৰ ঘৰত গৈ পেলাই আমি অনুৰোধ কৰিলোঁ যে BPFৰ নেত্ৰী সম্পাদিকা আছিলে, মই নামটো আজি উল্লেখ নকৰোঁ, তেখেতে প্ৰয়োজনত মই কৰিম, তেখেতে আমাক তেখেতক আমি অনুৰোধ কৰিলোঁ যে এইবিলাক বিষয়ত আপুনি সহায় কৰিব লাগে, মানে ৰাইজক লাগিলে দলৰ পৰাই আপোনালোকে এনেকৈ হেল্প ডেস্ক খোলক, য'ত আমি কি কৰিম, আমি কমিটমেণ্ট দিলোঁ যে আপোনালোকৰ যিখিনি তাত ৱৰ্কাৰ আছে তেওঁলোকক NRCৰ যি কৰিব লগা আছে আমি শিকাই দিম, আমি ট্ৰেইনিং দি দিম, আপোনালোকে জাষ্ট ইনিচিয়েটিভ ল'ব লাগে। সেই ইনিচিয়েটিভ নল'লে, তেওঁলোকে ডাইৰেক্ট কৈ দিলে যে এতিয়া আমি এইবিলাকত যাব নোৱাৰোঁ, এইবিলাক বিষয় বিৰাট জটিল, আমি বুজি নাপাওঁ, তো তোমালোকে কৰি আছা, শুভেচ্ছা আছে, কিন্তু তোমাক মই এটা পৰামৰ্শ দিওঁ। পৰামৰ্শটো হ'ল যে তোমালোকে এইবিলাক বাদ দি অলপ ইনকামৰ লাইনত আহা, ঘৰৰ মানুহেও ভাল পাব, গতিকে তোমালোকে এইবিলাক লৈ ঘূৰিব নালাগে, টকা থাকিলে চব ঠিক হৈ যাব। গতিকে এই যে কথাবিলাক যে কয় টকা থাকিলে চব ঠিক হৈ যাব, আপুনি জয়মনা খাতুনক সোধক, আপুনি জয়নাল আব্দিনক সোধক, আপুনি অমৃত দাসৰ পৰিয়ালক সোধক, তেওঁলোকে কিমান লাখ টকা খৰচ কৰি পেলাই, অন্নবালাৰ দাসৰ পৰিয়ালক সোধক কিমান লাখ টকা তেওঁলোকে খৰচ কৰি পেলাই তেওঁলোকে নিজে যে ভাৰতীয় সেইটো পুনৰ প্ৰমাণিত কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব লগা হৈছিল। গতিকে ইমান দুখত যিসকল মানুহ থাকে, আৰু আমাৰ এৰিয়াত কি কৰিছে, BPFৰ নেতাসকলে ডি ভোটাৰৰ কাগজবিলাক সংগ্ৰহ কৰিছে, সংগ্ৰহ কৰি পেলাই তেওঁলোকে ৰাইজক কৈছে যে আপোনালোকে চিন্তা কৰিব নালাগে, আমাৰ চিফ ছাৰে এইবিলাক চব ঠিক কৰি দিব। সেই ডকুমেণ্টখিনি হাতত লৈ পেলাই বহি আছে, কোনো ধৰণৰ ঠিক ঠাক কৰা নাই, কোনো চিফ ছাৰে সেইবিলাক নাজানে এই বিষয়বিলাক, আৰু তেওঁলোকে কৈছে যে এইবিলাক হাইকোৰ্ট কৰি পেলাই এইবিলাক ঠিক কৰি দিব। যিটো বিষয় মহামান্য উচ্চতম ন্যায়ালয়ে এইটো ডাইৰেকশ্যন দিছে যে এইটো বিদেশী ন্যায়াধিকৰণৰ বাদে কোনো ৰাস্তাই নাই, আপুনি যাবই লাগিব বিদেশী ন্যায়াধিকৰণত, আৰু বিদেশী ন্যায়াধিকৰণ ন্যায়সংগতভাৱে চলিলেই এই সমস্যাটোৰ সমাধান হ'ব। তেনে ক্ষেত্ৰত কেনেকৈ এইটো এজন চিফে কেনেকৈ সমাধান কৰিব পাৰে, কেনেকৈ সেই ডকুমেণ্টখিনি লৈ পেলাই কৰিব পাৰে? গতিকে সেই ডকুমেণ্টখিনি লৈ মানুহক এনেকৈ বিপদত পেলালে যে এই মানুহখিনিয়ে তেওঁলোকৰ চাৰ্টিফাইড কপি লাগে। এতিয়া কোৰ্টত যাবলৈ হ'লে উইদাউট চাৰ্টিফাইড কপি আপুনি নোৱাৰে, WS আপুনি দিব নোৱাৰিব, চাৰ্টিফাইড কপি লাগিব। সেইখিনিৰ পৰাও মানুহখিনি এতিয়া দূৰত থাকিল, আৰু সেই মানুহখিনিয়ে এতিয়া আৰ্থিকভাৱে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈ আছে। যাৰ কাৰণে আমি স্পষ্টভাৱে এই কথাখিনি ক'ব বিচাৰিছোঁ যে বিগত সময়ত যদি খালি BPFই নহয়, আৰু অইন দল যিবিলাক আছে তেওঁলোকেও যদি চেষ্টা কৰিলেহেঁতেন, মানে শাসনত থকা যিবিলাক দল আছিলে, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক বা আমাৰ BTCৰে হওক, তেওঁলোকে যদি ৰিয়েলি ইনিচিয়েটিভ এটা ল'লেহেঁতেন, তেতিয়াহ'লে ডি ভোটাৰৰ কাৰণে আজি 23 বছৰ অপেক্ষা কৰিব লগা নহ'লহেঁতেন। কিন্তু ইনিচিয়েটিভ লোৱা নাই, আৰু তেওঁলোকে খালি প্ৰপগেণ্ডা আনিব বিচাৰিছে ইলেকশ্যনৰ আগে আগৰ এই সময়খিনিত কিন্তু তেওঁলোকৰ নাছিলে। আৰু তেওঁলোকৰ পইণ্ট হ'ল যে এপচুৰ সভাপতিয়ে কিয় আন্দোলন কৰা নাছিল? তুমি শাসনত থকা এজন চিফ হৈ পেলাই কেনেকৈ ক'ব পাৰে তেখেতে যে
এপছুৱে কিয় নকৰিলে, আমছুৱে কিয় নকৰিলে? তেওঁলোক হৈছে সামাজিক সংগঠন। সামাজিক সংগঠনে ৰাইজৰ লগত ৰাইজৰ স্বাৰ্থত কাম কৰি ইমান দিনে আমি আমছুত আছিলোঁ, আমি সামাজিকভাৱে কাম কৰিছোঁ বা আমি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ, আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ যিখিনি দাবী আছিলে সেই দাবীখিনি যদি শুনিলেহেঁতেন আমি ৰাজনীতিত অহাৰ অপৰচুনিটিয়ে নাপালোহেঁতেন। কাৰণ আমাৰ আনএমপ্লয়মেণ্ট এইটো সমস্যা যদি আগত সমাধান কৰি দিলেহেঁতেন আমি তেতিয়া এমপ্লয়মেণ্ট পাই গ'লোহেঁতেন, আমাৰ অঞ্চলবিলাকৰ ডেভেলপমেণ্ট হ'লহেঁতেন। গতিকে আমাৰ ৰাজনীতিত অহাৰ প্ৰয়োজনে নাছিলে। গতিকে গোটেই পৰিৱেশটো বিগত সময়ৰ চৰকাৰবিলাকে আনিছে, নাগৰিকত্বৰ সমস্যাই হওক বা বেলেগ সমস্যাই হওক, এইটো শাসন যন্ত্ৰই সৃষ্টি কৰা এটা সমস্যা আৰু ইয়াৰ সমাধান শাসন যন্ত্ৰই বিগত সময়ত বিচৰা নাছিলে। ঠিক আছে শ্বাহজাহান ডাঙৰীয়া, আপুনি যিদৰে ক'লে যে BPF চৰকাৰে আচলতে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাছিল, ঠিক তেনেদৰে ডি ভোটাৰৰ ক্ষেত্ৰত যিবিলাক সমস্যা, বিশেষকৈ বেংগলী সম্প্ৰদায়ৰ মানুহখিনি যিখিনি ডি ভোটাৰ, আপুনি যথেষ্ট জড়িত এই বিষয়টোৰ লগত, যিবিলাক সমস্যা পালে বিগত 17 বছৰ ধৰি তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ নল'লে, সহায় সহযোগিতা আগবঢ়োৱা নাই। আপোনাৰ অভিজ্ঞতা মতে আপুনি যিখিনি কাম কৰিলে সেইমতে আপুনি কি ভাবে যে ডি ভোটাৰৰ ইছ্যুটো BTC চৰকাৰত বা UPPL দলত আমি কেনেধৰণে বস্তুটো এড্ৰেছ কৰিব লাগে? মানে যিয়ে নহওক ডি ভোটাৰ সমস্যাৰ যিটো ভূত, এই ভূতে 1997 চনৰ পৰা খেদিছে, যেতিয়া ভিগু কুমাৰ ফুকন গৃহমন্ত্ৰী আছিলে। এইটো এটা জ্বলন্ত সমস্যা। মই স্পষ্ট ভাষাৰে কৈছোঁ, মই জাতীয়তাবাদী সংগঠন কৰি অহা মানুহ, এই সমস্যাটো কেতিয়াও না কংগ্ৰেছ না BJP কোনেও সমাধান কৰিব নিবিচাৰে। আৰু হাগ্ৰামাতো এলায়েন্সত থাকিলে কথাই নাহে, মই কৈ আছোঁ কথাটো। কথাটো কেনেকুৱা ধৰণৰ চাব, যিবিলাক আজি ডি ভোটাৰ, প্ৰত্যেকটা ডি ভোটাৰ ঘৰত আপোনালোকে যাওক, তেওঁলোকৰ নামত কেছ ৰুজু হৈ আছে, কিবা হৈ আছে, কিন্তু তেওঁলোকৰ যিটো উইটনেছ, কেছ যে এটা লিখিছে, এই উইটনেছটো কোনোবা যদু মধু নাম দি দিছে, ঘৰৰ পৰিয়ালে একো নাজানে। নাম্বাৰ 1 এইটো। যদি সেই বস্তুটো কংগ্ৰেছে কৰি ৰাজনীতি কৰি আছিলে, BJP ঠিক কৰিব লাগিছিল, নকৰিলে, টোটেলি নকৰিলে, একদম জল পটপট। আপোনাৰ তাতে উদাহৰণ দিম, আজি যিটো নেকি আমাৰ DGP ভাস্কৰ জ্যোতি মহন্ত, তেতিয়া বৰ্ডাৰৰ ADGP আছিল। মই এটা প্ৰুফ লৈ গৈছিলোঁ, 2011 চনত এটা ভদ্ৰ মহিলাৰ বিয়া হৈছিল কোৰ্টত, এফিডেভিট কৰি কোৰ্টযোগে বিয়া হৈছিল, কিন্তু সেই ভদ্ৰ মহিলাজনীৰ নামত মানে যিটো মানে ফৰেনাৰ কেছ ৰেজিষ্ট্ৰেশ্যন হৈছিল 2003 চনত। ডাঙৰ ব্যৱধান, 11 আৰু এইফালে 3। তেখেতে 2003 চনত নাবালক আছিলে, তেখেতে সেই 2003 চনত স্বামী ক'ত পালে, সেই স্বামীৰ নামত কেছটো ৰেজিষ্ট্ৰেশ্যন হৈ আছে। এনেকুৱা ধৰণৰ মানে মানুহখিনিক মানে হেৰাজমেণ্ট কৰা। আজি আপুনি চাওক, BTC অঞ্চলত হাগ্ৰামা 17 বছৰে থাকিলে, কংগ্ৰেছৰ লগত এলায়েন্স আছিল, BJPৰ লগত এলায়েন্স আছিল, এমেণ্ডমেণ্ট 6 শিডিউল BTC, চাবতে কথাটো এইটো আপোনাৰ মেঘালয়, অৰুণাচল এইবিলাক নহয়, 6 শিডিউল এমেণ্ডমেণ্ট মানে এইটো বুজি ল'ব লাগিব, তেওঁলোকে বুজি লওক। আজি ইয়াতে ইমান বিশেষকৈ বাস্কা, ওদালগুৰি বা কোকৰাঝাৰত যিবিলাক নেকি ডি ভোটাৰলৈ সমস্যাৰ সৃষ্টি হৈছে, তেওঁলোকে কেতিয়াও মানে তেওঁলোকৰ এলায়েন্স গভৰ্ণমেণ্ট আৰু এছেম্বলিত উত্থাপন কৰা নাই। কিয় কৰা নাই? যদি তেওঁলোকৰ নাগৰিকত্বৰ প্ৰতি সদিচ্ছা আছিল, ডি ভোটাৰ সমস্যা সমাধান কৰাৰ সদিচ্ছা আছিল, তেওঁলোকে তাত কুৱেশ্যন কৰিব পাৰিলেহেঁতেন, আমি সান্তনা লৈ পেলাইহেঁতেন। নহয়, আমাৰ BPF দলে তাত কুৱেশ্যন হয়তো এৰেঞ্জ কৰিছে, কৰা নাই। কিয় কৰা নাই? NRCৰ ক্ষেত্ৰত ইমান হেৰাজমেণ্ট। আজি যিটো কৈছে হৰে কৃষ্ণ পাঠক, এই হৰে কৃষ্ণ পাঠকৰ এগেইনষ্ট আমি কেছ দিছিলোঁ, কিন্তু মোৰ দুখ লাগিছে, NRCৰ নামত, ডি ভোটাৰৰ নামত 12ৰ পৰা 20 বাৰলৈকে বাংলাভাষী মানুহখিনি, নৰ্থে মানে হিন্দু বেংগলী, ৰামচন্দ্ৰই যেনেকুৱা নেকি সীতাক একবাৰ অগ্নি পৰীক্ষা লৈছিল, আমি 20 বাৰ 25 বাৰলৈকে অগ্নি পৰীক্ষা দিব লগা হৈছে, হয়নে এটা কথা? এই হৰে কৃষ্ণ ডেকাৰ নামত কেছ দিছিলোঁ। এক্সাম্পল আনি দিব বিচাৰে আপোনাৰ মাজতে, হেলাৰণী দে, আমাৰ ডুমৰিগুৰি গাঁও গোবৰধানৰ ওচৰত, হেলাৰণী দে 2016 চনত আমাৰ তামোলপুৰ ফাৰ্নেছ ট্ৰাইব্যুনেলৰ পৰা ইণ্ডিয়ান ডিক্লেয়াৰ পালে, সেইটো জাজমেণ্ট কপি হাতত আছে। কিন্তু আজিৰ পৰা এই মে' মাহত এই লকডাউনৰ মাজতে হেলাৰণীৰ বিৰুদ্ধে বৰপেটা 9 নম্বৰ FTৰ পৰা আকৌ নটিচ দিয়া। চাওক, এজন মানুহে একবাৰ অলৰেডি তামোলপুৰৰ পৰা পালে ইণ্ডিয়ান বুলি, বাক্সা জিলাৰ পৰা, আকৌ বৰপেটাৰ পৰা কিয় ৰেফাৰেঞ্চ কেছ এটা দিয়া হ'ল তেওঁৰ বিৰুদ্ধে? সেই একেই মানুহ, একেই হেৰি। গতিকে এনেকে হাৰাশাস্তিবিলাক যে বাৰম্বাৰ কৰি থকা হৈছে, এইটো হাৰাশাস্তি। আৰু চাব যে পৰিয়ালৰ মাক দেউতাক সকলো ভাৰতীয়, মাজৰ পৰা এজনক ডি ভোটাৰ বনাইছে, সেই ডি ভোটাৰ বনাইছিল কোনে, সেইটো আমি চাব লাগিব। কোনে বনাইছিল, কেনেকৈ বনাইছিলে? গতিকে মানুহক হাৰাশাস্তি কৰা। আৰু ইয়াৰ সলিউশ্যন অনাৰ কাৰণে একদিনো মোৰ কোৱা মনত নপৰে যে হাগ্ৰামা মহিলা ডাঙৰীয়াই হওক বা তেওঁৰ এলায়েন্স চৰকাৰে একদিনো ইনিচিয়েটিভ লৈ পেলাই এই বিষয়টোলৈ কোনো ধৰণৰ কথা কিন্তু কোৱা নাই।
এতিয়া কথাটো হ'ল কি জানে এনেকুৱা ধৰণৰ মই যে কৈছোঁ যিবিলাক এক্সপাৰ্টি হৈছে ট্ৰাইব্যুনেল কোৰ্টত প্ৰত্যেকটা এক্সপাৰ্টি হোৱা ঘৰত আপোনালোকে যাওক তেওঁলোকে সোধক যে আপোনাৰ নামত এটা কেছ হৈছে নটিচ পাইছেনে নাই তেওঁলোকৰ হস্তাক্ষৰ যিটো নমুনা ফৰেনচিক লেবৰেটৰীত পঠাওক জল পট ওলাই পৰিব চৰকাৰে কিয় নকৰে কিয় তেওঁলোকৰ হিম্মত নাই কিয় তেওঁলোকৰ সদিচ্ছা নাই তেওঁলোকে কেছটো বজাই ৰাখিছে জানে এনেকুৱা ধৰণৰ বহুত মানুহ আছে তেওঁলোকে কেতিয়াও নিবিচাৰে কিন্তু আমি আশাবাদী বা যিহেতু মই BTR চুক্তিকাৰীৰ এটা সহযোগী সংগঠন হিচাপে আছিলোঁ 15-20 বছৰেই নিখিল বড়ো ছাত্ৰ সন্থা তথা অসম বা ভাৰত চৰকাৰক মই মানে পিপুল জেনেৰেশ্যন কমিটিৰ ফালৰ পৰা মই এটা মেমৰেণ্ডাম দি আহিছিলোঁ ইভেন কি তাহেনে ৰাষ্ট্ৰপতি হেৰি আছিল প্ৰণৱ মুখাৰ্জী আছিল মনমোহন সিং আছিল তেওঁকো মই সাক্ষাৎ কৰিছোঁ আমি আশাবাদী প্ৰমোদ বড়ো অহাৰ লগে লগে মানে BTR চৰকাৰ অহাৰ লগে লগে UPPL শাসনাধিষ্ঠ হোৱাৰ লগে লগে এই বিষয়টো লৈ আমি হয়তো আমাৰ যিটো নেকি এছেম্বলিত আমি মাত মাতিম BTC যিটো পৰিষদত মাত মাতি প্ৰকৃত ভাৰতীয় যিখিনি অসমৰ ক্ষতি নকৰাকৈ BTR অঞ্চলৰ ক্ষতি নকৰাকৈ যিখিনি প্ৰকৃত ভাৰতীয় মানে হয় বাংলাভাষী হওক হিন্দী হওক মুছলমানে হওক গোৰ্খাই হওক তেওঁলোকৰ যিটো হেৰাজমেণ্টটো বন্ধ কৰাৰ কাৰণে মই চেষ্টা কৰিম তাৰমানে বা চেষ্টা মানে কৰাৰ কাৰণে বাধ্য কৰাম নিশ্চয় আপোনালোকে যিহেতু ভুক্তভোগী আপোনালোকে ক্ষমতালৈ আহিলে বা সেই চকীত বহিব পাৰিলে নিশ্চয় আপোনালোকে এই সমস্যাবিলাকক প্ৰকৃতভাৱে সমাধানৰ চেষ্টা কৰিব আৰু এটা সমস্যাৰ বিষয়ে আলোচনা কৰিম তাৰপিছত আমি অলপ বেলেগ দিশে যাম কৃষ্ণগিৰি ডাঙৰীয়া আপোনাক মই বিশেষকৈ হাতী মানুহৰ সংঘাতৰ বিষয়ে সুধিম এইটো এটা জ্বলন্ত বিষয় যিটো আমাৰ BTCত আপোনাৰ যিটো আমাৰ ভাতৃঘাতী সংগঠন বা জনগোষ্ঠীবিলাকৰ মাজত যিটো সংঘাত হৈছিল আপোনাৰ কিমান 1994 2004 হৈছে 2008 হৈছে 2012 বিশেষকৈ কোকৰাঝাৰ আৰু 14তো এটা হৈছে কোকৰাঝাৰ গোসাইগাঁও এইবিলাক এৰিয়া বেছি ভুক্তভোগী আমি যেতিয়া উন্নয়ন আৰু পৰিৱৰ্তনৰ ৰাজনীতি কওঁ তেতিয়া আমাক বিশেষকৈ NRC ডি ভোটাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যিবিলাক সংঘাত এইবিলাকে কি হয় আমাক কেঁকোৰাই টানাৰ নিচিনা টানি ধৰে আৰু এইবিলাক বিষয়ত আমি কি বুলি কয় উলঝি যাওঁ মানে আৰু আমি যে যিটো ডেভেলপমেণ্ট এমপ্লয়মেণ্ট এইবিলাকৰ ৰাজনীতি আমি কৰাত আগবাঢ়িব নোৱাৰোঁ ঠিক BPF দলে যেতিয়া এতিয়া যিবিলাক প্ৰপেগেণ্ডা কৰিছে তেওঁলোকে আকৌ চেষ্টা কৰিছে আমাক এইবিলাকত আকৌ পেলাই দিব খুজিছে আৰু আমি যি ডেভেলপমেণ্টৰ এজেণ্ডা ক'ব খুজিছোঁ সেইবিলাকত বাধা সৃষ্টি কৰিব খুজিছে যিয়ে নহওক তথাপি এইবিলাক সমস্যা নাই বুলি নকওঁ যিহেতু এইবিলাক সংঘাত পাৰ হৈ গৈছে আপুনি কেনেকৈ ভাবে আমি এই যে সংঘাত এই সংঘাতবিলাক অতি কম সময়ৰ ভিতৰত সমাধান কৰি যিটো আমাৰ ডেভেলপমেণ্টৰ ৰাজনীতি এই ৰাজনীতিত আমি কেনেকৈ আগুৱাই যাব পাৰিম আপুনি ঠিকেই কৈছে একচুৱেলি কথাটো হ'ল যে আমি সকলোৱে জানো য'ত শান্তি নাই তাত কেতিয়াও উন্নতি হ'ব নোৱাৰে আৰু সেইকাৰণে যি এটা ভাল চৰকাৰ প্ৰথম তাৰ উদ্দেশ্য বা লক্ষ্য থাকিব লাগিব যে য'ত মই ৰাজত্ব চলাই আছোঁ বা য'ত মই চৰকাৰ চলাই আছোঁ তাতে যাতে এটা শান্তিৰ পৰিৱেশ গঢ়ি উঠে কিন্তু আমি যিটো জানো যে BTC এৰিয়াত যোৱা বছৰকেইটাত 94, 96, 98, 2012, 2014 ধৰি যদি আপোনালোকে চাই যি ধৰণৰ ঘটনা ঘটি আহিছে ইয়াত কিন্তু লোকেল গভৰ্ণমেণ্টৰ হিচাপত আমাৰ BPF চৰকাৰ ফালৰ পৰা যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে সেইখনত আমি দেখা পাইছোঁ যে চাগে চৰকাৰৰ ইণ্টেনশ্যনটো নাই কাৰণ ইয়াত এটা পলিটিকেল উইল বা এটা গুড উইল থাকিব লাগিব যি চৰকাৰে থাকে তো এতিয়া কথাটো হ'ল প্ৰচেছটো হ'ব লাগিছিল যে প্ৰথমতে যিসকলৰ মাজত সংঘাত হৈছে তেখেতসকলক ৰিহেবিলিটেট কৰা ৰিহেবিলিটেশ্যন দিয়া কিন্তু এতিয়া 94, 96ৰ পৰা চাই আছোঁ ইমান বছৰ হৈ গ'ল কিন্তু এতিয়ালৈকে সেই ৰিহেবিলিটেশ্যন প্ৰচেছটো কমপ্লিট হোৱা নাই আৰু এই ক্ষেত্ৰত মই বিশেষকৈ যোৱা BTC একৰ্ড এইবাৰ 2019ৰ আগত কেইটামান মন্ত্ৰীৰ লগত দেখা হৈছিল ইভেন কি আমাৰ BTC চিফৰ লগত দেখা হৈছিল আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো দেখা হৈছিল একেলগত বহিছিলোঁ আৰু এই বিষয়ত আমি আলোচনা কৰিছিলোঁ তেখেতসকলক ৰিকুৱেষ্টো জনোৱা হৈছিল যেটো বহুত দীঘলীয়া এটা মানে প্ৰচেছ হৈ গ'ল বহুত দিন হৈ গ'ল মানুহবিলাক এতিয়াও বঞ্চিত হৈ আছে আপোনালোকে কাইণ্ডলি এইবাৰত এইখন বিলত যাতে উত্থাপন কৰে বা বাজেটত যাতে ধৰে তেখেতসকলে কমসে কম যাতে ন্যায়টো পায় নিজৰ জেগাত ঘূৰি যাব পাৰে বা যিখিনি সহায় পাব লাগে আৰু নিজৰ নৰ্মাল লাইফটো আকৌ ৰিগেইন কৰিবলৈ সেইখনত যাতে আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় সেইখনত আমি কথাহে পালোঁ ইয়েছ বুলি কিন্তু বহুত দুখৰ কথা যিটো মানে বাজেট বা ফাইনেন্সত এপ্ৰুভেল হ'ব লাগিছিলে সেইখন হৈ নুঠিলে আৰু সেইখনত বিশেষকৈ আমাৰ BTIDৰে চিফ বা এজন মন্ত্ৰীয়ে
এইখনত বিশেষ লিড লৈছিলে আৰু আমি বহুত আশাবাদী আছিলোঁ যে চাগে এইবাৰ সমাধান হৈ যাব, কিন্তু হয়তো হৈ নুঠিল। তো কমপ্লিটলি মই ক'ব পাৰোঁ যে ইমান বছৰৰ পৰা আমাৰ চৰকাৰ এইটোৰ ক্ষেত্ৰত ফেইলাৰ, 1 নম্বৰ কথা। নেক্সট প্ৰচেছ হ'ব লাগিছিল ৰিহেবিলিটেশ্যনৰ পিছত ৰিকনচিলিয়েশ্যন। সেই ৰিকনচিলিয়েশ্যনৰ যিটো ইনিচিয়েটিভ আজিলৈকে কোনেও নল'লে। BPF চৰকাৰ যে ইমান দিনৰ পৰা ইয়াত এটা চৰকাৰ হৈ আছে, সেইখনত যে তেখেতে একটা মানে গুৰুত্ব দিব যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বেমিল বা এটা ইহঁতৰ মাজত এটা আশংকা আছে বা এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীক বিশ্বাস কৰিব নোৱাৰে, সেই ক্ষেত্ৰত মই এটা ইনিচিয়েটিভ ল'ব লাগিব যাতে ইয়াত এটা শান্তিৰ পৰিৱেশ গঢ়ি উঠে। কিন্তু সেই ৰিকনচিলিয়েশ্যন প্ৰচেছটো আমি কেতিয়াও দেখা নাপালোঁ বা তেখেতসকলে ইণ্টাৰেষ্টেই নিদিলে। থাৰ্ড প্ৰচেছ হ'ব লাগিছিল প্ৰমোশ্যন অফ পিচ এণ্ড হাৰমনি। সেইখন ক্ষেত্ৰতো আমি একদম ক'ব পাৰোঁ যে কোনো পদক্ষেপেই লোৱা নাই। তাৰ মানে এইখন যিটো চৰকাৰ চলাই আহিলে তেখেতক আমি ক'ম যে তেখেতৰ কোনো ভিজন নাই, ফিউচাৰক লৈ কোনো ভিজন নাই। খালি এটাই চাগে ভিজন, কি ধৰণে নিজৰ উন্নতি হ'ব বা নিজৰ দলৰ যিবিলাক নেতৃবৰ্গসকল আছে তেখেতসকলৰ উন্নতি হ'ব। যেনেকৈ আমাৰ শ্বাহজাহান ভাইয়ে ক'লে যে ইনকামৰ কথা চিন্তা কৰক, সেইখিনি তেখেতসকলৰ ফ'কাছ অকল টকা পইচাতেই আৰু বেলেগত ফ'কাছ নাই। সেইখিনি মই ক'ব বিচাৰিছোঁ। সেইকাৰণে আমাৰ ইয়াত 17 বছৰত আমি কোনো ডেভেলপমেণ্ট দেখা নাপালোঁ। আৰু এই ক্ষেত্ৰত মই এইটোৱে আশাবাদী যে UPPL দলত মই যে যোগদান কৰিছোঁ এইটোৱেই মোৰ মেইন লক্ষ্য বা উদ্দেশ্য। 1 নম্বৰ হ'ল যাতে ইয়াত শান্তি সম্প্ৰতি যাতে আমি লৈ আনিব পাৰোঁ। এই 3টা প্ৰচেছ, ৰিহেবিলিটেশ্যন, ৰিকনচিলিয়েশ্যন, প্ৰমোশ্যন অফ পিচ এণ্ড হাৰমনি, এইটো যাতে আমি এইখন দলৰ হৈ যাতে কাম কৰিব পাৰোঁ, আমাৰ চৰকাৰে কাম কৰিব পাৰে। আৰু তাৰ পিছতহে সম্ভৱ হ'ব যে আমাৰ মাজত যিটো বিশ্বাস, ফেইটৰ এটা মানে অভাৱ হৈছে যে এজনে আনজনক বিশ্বাস কৰিব নোৱাৰে, তেতিয়াহে আহিব। আৰু বিশেষকৈ মই ক'ব বিচাৰিছোঁ যোৱা 17 বছৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাতটো হৈয়ে গ'ল, সংঘৰ্ষ হৈ গ'ল, এটা বিশ্বাস নাইকিয়া হৈ গ'ল। তাৰ উপৰিও যিজন চৰকাৰ চলাই আহিলে 17 বছৰত যি ধৰণে পাব্লিকক ঠগিলে, অট'মেটিকলি বেলেগ জাতি জনগোষ্ঠীৰ বিশ্বাস এটা যিটো আছিল চৰকাৰৰ প্ৰতি এইটো কমপ্লিটলি নাইকিয়া হৈ গ'ল। আৰু যিহেতু ইয়াত যিসকল নেতৃত্ব দি আছিলে তেখেতসকল বিশেষকৈ মই ক'ব বিচাৰোঁ BTID ধৰক বড়ো জনগোষ্ঠীৰ ফালৰ পৰা। আৰু মই ক'ব বিচাৰিছোঁ যে এই BPF দলৰ নেতৃত্বতেই বা ইহঁতৰ যিটো বেলেগ জনগোষ্ঠীৰ মানে যি চকুৰে চাই এটা ডিফাৰেঞ্চ, এটা পাৰ্থক্য আনিলে, সেইকাৰণে আজি বড়ো বা অনাবড়োৰ এটা মানে বিভাজন আনিলে। তেখেতসকলেই মেইন দায়ী, নহ'লে আজি বড়ো অনাবড়ো কেতিয়াও ইয়াত স্থান নাপালেহেঁতেন। সেইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু সেইকাৰণে ইয়াত ডেভেলপমেণ্টৰ এটা মানে ব্যাঘাত সৃষ্টি হৈছে বা আমি দেখিবলৈ পোৱা নাই আজিলৈকে। তো মই আশাবাদী আমাৰ UPPL দলৰ হৈ যিহেতু সকলো জাতি জনগোষ্ঠীক লৈ এতিয়া আগবাঢ়িবলৈ আমি আগবাঢ়িছোঁ বা একেলগত আহিছোঁ। আমি এতিয়া ৰিপ্ৰেজেণ্টেশ্যন যদি চাওঁ, ইয়াত বহিছোঁ সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা স্পেচ দিয়া হৈছে। সেই স্পেচ কিন্তু আমি কেতিয়াও BPFৰ টাইমত পোৱা নাই। বা মই যদি স্পষ্টকৈ ক'ব বিচাৰিছোঁ 17 বছৰত বোলে কোনো চাওতাল বা আদিবাসী জনগোষ্ঠীৰ পৰা এজনকো যোগ্য ব্যক্তি নাপালে তেখেতসকলে, যে তেখেতসকলে নিজৰ যিটো চেণ্ট্ৰেল কমিটিত এটা স্পেচ দিব যে আপোনাক এটা পদ দিলোঁ যিটো আপোনালোকে বৃহৎ এটা জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰে। কিন্তু তাৰ উল্টা আজি UPPLে আজি মই বিভিন্ন জাতি জনগোষ্ঠীক সেই স্পেচটো দিছে, লিডাৰশ্বিপৰ সেই স্পেচটো দিছে, আমি পাইছোঁ। আৰু সেইকাৰণে আমি সুখী আৰু আশাবাদী যে আমাৰ UPPL দলৰ হৈ নিশ্চয় এটা উন্নতি আমি চাব পাৰিম, এটা শান্তি পৰিৱেশ চাব পাৰিম। এইখিনিয়ে ইয়াতে মই জাষ্ট 2 আখৰমান ক'ব বিচাৰোঁ। যিহেতু উইলছন আমি একেলগে বহুত বছৰ কাম কৰিলোঁ। তেখেতে এটা সামাজিক সংগঠন মানে লিড কৰিছিলে আগতে, মই এতিয়া এটা সামাজিক সংগঠন লিড কৰি আছোঁ। বহুত বছৰ মই এই কনফ্লিক্ট আৰু ডিছপ্লেচমেণ্টৰ ওপৰত কাম কৰিলোঁ, ৰিলিফ কেম্পবোৰত কাম কৰিলোঁ, চাবকাটাৰ নিচিনা ৰিলিফ কেম্প তাতে এতিয়াও কাম কৰি আছোঁ। এইটো আদিবাসী ৰিলিফ কেম্প হয়। ইফালে বাংগাল দবা বুলি ৰিলিফ কেম্প আছে, এতিয়া ছয়বাৰী টি ষ্টেটৰ কিবা 93 যোনটো কনফ্লিক্ট আছিল তাতে ইণ্টাৰনেলি ডিছপ্লেচড হোৱা। তো বহুত প্ৰথম কথাটো হ'ল যে কনফ্লিক্টবোৰ যে হৈছে তাৰ দায়ী কোন হয়? ইয়াত যে ললেছনেছ ক্ৰিয়েট হৈছে এতিয়া, ধৰি লওক উইলছন আৰু মই দুজনে মাৰামাৰি কৰিব বিচাৰিলোঁ, এইটো বন্ধ কৰিবলৈ দায়িত্ব কাৰ আছে? এটা জনগোষ্ঠীৰ দায়িত্ব না চৰকাৰৰ দায়িত্ব? ৰাইজৰ মানে নিৰাপত্তা, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব হ'ল দ্য ফাৰ্ষ্ট ডিউটি ইজ দি ষ্টেট। মানে চৰকাৰৰে প্ৰথম দায়িত্ব ৰাইজৰ মানে জীৱন আৰু সম্পত্তিক সুৰক্ষা দিয়াটো। দিব পৰা নাই। 1998ত ওদালগুৰিত ৰায়ট হ'ল। কোন চৰকাৰ আছিলে? কংগ্ৰেছ আৰু BPFৰ চৰকাৰ আছিল। ল' এণ্ড অৰ্ডাৰটো কাৰ হাতত থাকে? চৰকাৰৰ হাতত। 2012ত হ'ল। ল' এণ্ড অৰ্ডাৰটো কাৰ হাতত আছিলে? ষ্টেটৰ হাতত আছিলে। 2014ত হ'ল, চৰকাৰৰ হাতত আছিলে। আৰু এটা ইম্পিউনিটি পাইছে। এতিয়া মানে আমি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ব্লেম কৰি পেলাই
তাতে আমি পলিটিচাইজ হৈ পেলাই আমি ফাঁচি যাওঁ, ফচি গৈ পেলাই ৰিয়েল কালপ্ৰিটটো কোন এটা আমি উলিয়াব নোৱাৰোঁ। যিয়ে নকৰক কিয়, বড়োৰ পৰা হয়তো 10জন মানুহ দোষী হ'ব পাৰে, আমাৰ মাইনৰিটি কমিউনিটিৰ পৰা 10জন মানুহে দোষী হ'ব পাৰে, আদিবাসীৰো দোষী হ'ব পাৰে। মই বেলেগ কথা ক'ব বিচৰা নাই, মোৰো ঘৰ জ্বলিছে, মোৰো মা দেউতা ৰিলিফ কেম্পত আছিল, সেই বুলি কি মই মুছলমানক দায় দিম নেকি? গোটেই মুছলমানটো এইটো কৰা নাই, কিছুমান দুষ্কৃতিকাৰীয়ে এইটো কৰিছে। আৰু তেনেকুৱা ইম'চনেল হৈ যোৱাৰ পিছত হয়তো এইটো হৈ গ'ল, সেইটো বোলে মই সদায় মানে পাষ্টত মানে ধৰি থাকিম নেকি? যোৱা দিনবোৰত লৈ পেলাইতো ভৱিষ্যতটো হ'ব নোৱাৰে। নেক্সটত কোন ৰিহাবিলিটেশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাব যে 1996, 1998ত যোনটো কনফ্লিক্ট হ'ল, ডিছপ্লেচমেণ্ট হ'ল, ৰিহাবিলিটেশ্যন পেকেজটো কি আছিল? 10,000 টকা পইচা দিছে আৰু 3 মান টিন দিছে, টিন শ্বেড দিছে, একো দিয়া নাই। এটা ঘৰ জ্বলি গ'ল, জীৱনটো মানে একদম ধ্বংস হৈ গ'ল, চব মানে নিজৰ যিখিনি গৰু কিবা গাহৰি ছাগলী চব আছে চব হেৰাই গ'ল, মাটি বাৰী এৰিব লগা হ'ল, খেতি নোহোৱা হৈ গ'ল, 10 বছৰ 15 বছৰ ৰিলিফ কেম্পত থাকিব লগা হ'ল। চৰকাৰে কি দিলে? 10,000 টকা। 10,000 টকা দি মই চেলেঞ্জ কৰিব বিচাৰোঁ যিকোনো মানুহ, যেনিবা কোনোবা মিনিষ্টাৰ, কোনোবা চৰকাৰত থকা মানুহ, তেখেতসকলে নিজৰ জীৱনটো আকৌ পুনৰ সংস্থাপন কৰিব পাৰিব নেকি? নোৱাৰে। গতিকে ইট ৱাজ এ মানে ইনচাল্ট। আপুনিতো প্ৰথমত সুৰক্ষা দিব নোৱাৰিলে, তাৰপিছত কি হ'ল, আপুনি যেতিয়া তেখেতসকলে নিজে পুনৰ সংস্থাপন কৰিব বিচাৰিলে, তেতিয়া তেখেতসকলক যথেষ্ট আপুনি ছাপৰ্ট কৰিব নোৱাৰিলে। দায়িত্বটো আছে চৰকাৰৰ। গতিকে আমি সকলোৱে মিলি পেলাই আমি চৰকাৰক ধৰিব লাগে। আৰু চৰকাৰত আছিলে BPF আৰু কংগ্ৰেছ আছিল আগত, এতিয়া BPF আৰু BJP আছে। তো তেখেতসকলে ৰেছপনচিবল হয়, উল্টা তেখেতসকলে বেলেগক ধৰি আছে, এইটো কেনেকৈ হ'ব পাৰে? তাৰোপৰি যিহেতু এইটো ইম'চনেল ইছ্যু, চৰকাৰৰ আন্তৰিকতাও লাগিব আচলতে। আন্তৰিকতা দিও বহুত সমস্যা সমাধান কৰিব পাৰে, কিন্তু বিগত চৰকাৰত কোনো ধৰণৰ আন্তৰিকতা। ইয়াতে আৰু এটা কথা, মানে আমাৰ মেনিফেষ্টত, আমাৰ ইস্তাহাৰত অলৰেডি লিখা হৈছে 4 নম্বৰ পইণ্টত যে আমি এটা বড়োলেণ্ড পিচ এণ্ড ৰিকনচিলিয়েশ্যন মিছন, চব কমিউনিটিৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন লৈ পেলাই চৰকাৰৰ মানুহ থাকিব, পুলিচৰ মানুহ থাকিব, তাতে বড়োলেণ্ড পিচ ৰিকনচিলিয়েশ্যন মিছন, য'ত যেনেকৈ মানে সংঘাতটো হৈ গ'ল, এইটো এতিয়া মানে শান্তিপূৰ্ণ পৰিৱেশ এটা কেনেকৈ আমি পাহৰি পেলাই নতুন এটা মানে জীৱন যাত্ৰাত মানে আগুৱাই যাব পাৰোঁ, উন্নতিৰ এটা যাত্ৰা কৰিব পাৰোঁ। ইয়াৰ কাৰণে এটা মানে কমিটি বহোৱা হ'ব, এটা কমিশ্যন বহোৱা হ'ব, যাৰ থ্ৰুদি যিমান মানে কিবা আছে, পিচ আহিবলৈ হ'লে জাষ্টিছো লাগিব। তো জাষ্টিচ কিয় পোৱা নাই মানুহ, ন্যায় কিয় পোৱা নাই? ন্যায় দিয়াই পেলাই কেনেকৈ আমি শান্তি স্থাপন কৰিব পাৰোঁ, ইয়াৰ কাৰণে এটা প্ৰচেষ্টা কৰা হ'ব, বড়োলেণ্ড পিচ এণ্ড ৰিকনচিলিয়েশ্যন মিছন কৰি পেলাই। আৰু এটা বিষয় থাকিল যিটো অলপমান ক্ৰিটিকেল, আলোচনা নকৰিলেও নহয়। মানে আমি যিহেতু বিভিন্ন কমিউনিটিৰ মানুহ ইয়াতে আছোঁ, বিশেষকৈ যিটো জনজাতিকৰণৰ দাবী, বিশেষকৈ আদিবাসীসকলৰ এইটো এটা বহুত দীঘলীয়া দাবী হয়। তো মই এই বিষয়টো একচুৱেলি জনজাতিকৰণৰ ইছ্যুটো কেনেকৈ UPPLৰ চৰকাৰে ডিল কৰিব। মানে যদিও জনজাতিকৰণৰ ইছ্যুটো BTC গভৰ্ণমেণ্টে বিশেষ একো কৰিব নোৱাৰে, এইটো চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ ইছ্যু হয়, তথাপি UPPLৰ চৰকাৰ আহিলে কেনেকৈ এই ইছ্যুটো চাব, যিখিনি মানুহ ইয়াতে সেই সম্পৰ্কে জনজাতি ইছ্যুলৈ লাগি আছে, তেওঁলোকক কেনেকৈ বুজাব পাৰিব হয় UPPL চৰকাৰে? আপুনি যদি কয়, যিহেতু আপুনি আদিবাসী। নিশ্চয় নিশ্চয়। মই এইখিনিতে বিশেষকৈ এইটোৱেই ক'ব বিচাৰিছোঁ যে এই বিষয়টো লৈ যিয়ে চৰকাৰ আহক, তেখেতৰ এটা ইচ্ছা থাকিব লাগিব না, এটা উইলিংনেছ থাকিব লাগিব। যদি ইচ্ছা কৰে, তেখেত যিহেতু এটা গভমেণ্ট ইয়াত, নিশ্চয় এইখিনি প্লেটফৰ্ম দিব পাৰিব যে আহক আমি অসম চৰকাৰৰ লগত বা চেণ্ট্ৰেল চৰকাৰৰ লগত, চেণ্ট্ৰেল গভমেণ্টৰ লগত বহোঁ এই বিষয়টো লৈ। আৰু যেতিয়া এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে, তেতিয়া সি অকল এটা ৰাজনৈতিক দলৰ মুৰব্বী হৈ নাথাকে, গোটেই বাকীৰ কাৰণে যিমান ধৰক এতিয়া BTC যদি হয়, গোটেই BTC বাকীৰ তেখেত এখন মানে চৰকাৰ, আৰু সকলো জাতি জনগোষ্ঠীক সমানভাৱে চোৱাৰ এটা দৰকাৰ আছে। আৰু সেই হিচাপত যোৱা 17 বছৰত যিটো চালোঁ, কেতিয়াও BPF চৰকাৰৰ ফালৰ পৰা সেইখন প্লেটফৰ্ম দিয়া নহ'ল যে আমি আগত কংগ্ৰেছ চৰকাৰ আছিল, তেখেতৰ লগত এলায়েন্স আছিলে, মিত্ৰজোঁট আছিলে, নেক্সটত BJP আহিল, তেখেতৰ লগত মিত্ৰজোঁট এলায়েন্স আছিলে, যে আমি একেলগত যিহেতু আছোঁ, চৰকাৰ গঠন কৰিছোঁ, আহক আপোনালোকে আমি সেইখিনি প্লেটফৰ্ম আপোনালোকক দিম যে অসম চৰকাৰৰ লগত, ভাৰত চৰকাৰৰ লগত বহোঁ আৰু আপোনালোকৰ যি বিষয়টো আছে সেইখন আগুৱাই লৈ যাওঁ। তো এই ক্ষেত্ৰত আমি কেতিয়াও দেখা নাপালোঁ। আৰু UPPLৰ হৈ এইখিনিয়ে বিষয় লৈ আমি আলোচনা কৰিছোঁ, ধৰক আমাৰ কেন্দ্ৰীয় সভাপতিৰ লগতো আলোচনা হৈছে,
যিসকল এলিজিবল ST হিচাপত জনজাতিকৰণ পোৱা যোগ্যতা আছে তেখেতসকলৰ কোনো বাধা নাই বা তেখেতসকলৰ এগেইনষ্টত কোনো বিৰোধিতা নাই বুলি স্পষ্ট কৰি দিছে আমাৰ সভাপতি ডাঙৰীয়াই আৰু সেই ক্ষেত্ৰত যদি UPPL চৰকাৰ আহে আমাৰ অসম চৰকাৰৰ লগত যিটো বহিব লাগে বা কেন্দ্ৰীয় চৰকাৰৰ লগত যিটো বহিব লাগে যিখিনি প্লেটফৰ্ম দিব লাগে সেইখিনি UPPL সেইখিনি প্লেটফৰ্ম সেইবিলাক জাতি জনগোষ্ঠীক দিব বুলি ইয়াতে মই জাষ্ট ক'ব বিচাৰোঁ যোনটো জনজাতিকৰণৰ ইছ্যু হয় এইটো এটা বহুত চেঞ্চিটিভ ইছ্যু হয় সেকেন্ডলি যোনটো UPPLৰ যোনটো মানে পজিশ্যন ইয়াৰ ওপৰত যে উইদাউট এফেক্টিং দি ৰাইটছ অফ দি এক্সিষ্টিং STs যিখিনি এতিয়া এক্সিষ্টিং ST আছে তেখেতসকলৰ অধিকাৰটো খৰ্ব নকৰাকৈ যদি কাকবা ST দিয়ে তেনেহ'লে UPPLৰ ক'ব লগা একো নাই কিয় না আপোনাৰ অধিকাৰটো কাঢ়ি পেলাই মোক যদি দিয়ে আপুনিতো আন্দোলন কৰিব না নকৰিব আপুনিতো হাল্লা কৰিব না গতিকে আপোনাৰ অধিকাৰটো মানে এফেক্ট নকৰি পেলাই মোৰ যদি অধিকাৰ হয় তেনেহ'লে আপোনাৰতো ক'ব লগা একো থাকিব নালাগে সেইটো এটা ইছ্যু আছে সেকেন্ডলি আপুনি ক'লে যে STৰ ইছ্যুটো এতিয়া BTC ইলেকশ্যনত মানে এইটো কথা পাতি পেলাই লাভ নাই ইয়াতে কোনো নহয় ষ্টেট গভৰ্ণমেণ্টতো একো নহয় এইটো ধৰি লওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে পাৰ্লিয়ামেণ্টে কৰিব পাৰিব আৰু RJA কৰিব পাৰে গতিকে ইয়াতে ST কৰণৰ কথা আনি পেলাই একো কৰিব নোৱাৰে তাৰ উপৰি আমাৰ BTC কাউন্সিলত BPF চৰকাৰে আগতে ৰেজলিউশ্যন লৈ পেলাই দিলে যে এই 6টা জনগোষ্ঠীক ST দিব লাগে বুলি BPF দি দিলে দিয়াৰ পিছতো একো হোৱা নাই সেকেন্ড টাইম আৰু যদি দিলে যে কিবা হ'ব এইটো কথা নহয় গতিকে আপনার রেলেভেন্স থাকিব লাগিব এনে আপনি ইস্যু হিসাবে উঠাব পাৰে কিন্তু ইস্যুটো কি হ'ব মানুহক খালি ঠগিবলৈ মানুহক খালি মানে কি বিভ্ৰান্তি এটা সৃষ্টি কৰিবলৈ আপনি উঠাব পাৰে ইয়াত আমাৰ ইলেকশ্যনত উঠাব লাগে ডেভেলপমেণ্টেল ইস্যু ইয়াত উঠাব লাগে আমি জাষ্টিছৰ ইস্যু ইয়াত উঠাব লাগে আমি পিছৰ ইস্যু এইবিলাক উঠাই পেলাই আমি মানে সঁচা সঁচিকে যাতে প্ৰেক্টিকেলি কাম কৰিব পাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব লাগে নিশ্চয় যাতে ভুৱা প্ৰতিশ্ৰুতি নহয় আৰু হয় আপোনাৰ লেণ্ডৰ বিষয়ত যিটো নেকি অপপ্ৰচাৰ চলাই আছে এইটো কিবা এটা যিটো নেকি কৈছে ইয়াতে UPPLক ভোট দিলে ইয়াৰ পৰা যাব লাগিব বিৰোধীয়ে বহুত অপপ্ৰচাৰ চলাই আছে যিবিলাক নেকি জেনেৰেল কমিটি গাঁওবিলাকত মই স্পষ্ট ক'ব বিচাৰিছোঁ যিটো BTR চুক্তিখন হৈছে যিহেতু মই আছোঁ BTR চুক্তিখন তেনেকুৱা ধৰণৰ কোনো নতুন চুক্তি নহয় BTC চুক্তিক সন্মান দি কেনে BTR চুক্তিখন হৈছে মই স্পষ্ট ক'ব বিচাৰিছোঁ আজি যিটো নেকি বিৰোধী দলে কৈ আছে যে UPPLক ভোট দিলে ইয়াৰ পৰা নন-ভোটৰ মানুহ যাব লাগিব এইটো দুঃখজনক লজ্জাজনক বিষয় এইকাৰণে ক'বলৈ ওলাইছোঁ BTC চুক্তিত স্পষ্ট উল্লেখ আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিখিনি মানুহ ইয়াত আছে তেওঁলোকে ইয়াত নাগৰিকত্ব পাব লাগিব ভূমি অধিকাৰ পাব লাগিব এই বস্তুটো একটত আছে তেওঁলোকে 17 বছৰ ৰাজনীতি কৰিলে 17 বছৰ শাসন চলালে কিয় তেওঁলোকে সেইটো একটত থকা বস্তুটো একটত পৰিণত কৰিব পৰা নাই কিয় BTC কাউন্সিলত তেওঁলোকে পাছ কৰি ল'ব পৰা নাই এলায়েন্স গভৰ্ণমেণ্ট আছিল কিয় আইনত পৰিণত এছেম্বলিত পাছ কৰাই গভৰ্ণৰ তাত আইনত পৰিণত কৰি ল'ব পৰা নাই এইটো কোনে হেংগিং কৰি ৰাখিছে যোৱা যিটো 17 বছৰ BPF চৰকাৰে হেংগিং কৰিছে তেওঁলোকে কৰিব পৰা নাই অথচ আমাক UPPLক পকবন্ধা কৰি আছে আমাৰ স্পষ্ট খোলা কথা BTR চুক্তিক যিটো হৈছে BTC চুক্তিক সন্মান জনাই আমি কৰিছোঁ ইয়াতে প্ৰটেক্টেড ক্লাছ বহুত আছে 1986ত স্পষ্ট ৰেভিনিউ এক্টত আছে শিডিউল কাষ্ট প্ৰটেক্টেড ক্লাছ মানে সান্তাল প্ৰটেক্টেড ক্লাছ টি গাৰ্ডেন প্ৰটেক্টেড ক্লাছ নেপালী গেজিং কাল্টিভেটাৰ্ছ প্ৰটেক্টেড ক্লাছ সেই সূত্ৰে ইয়াতে বহুতো মানুহ ইয়াত আছে মেক্সিমাম মানুহ ইয়াতে আমাৰ বঙালী মানুহখিনি 70% শিডিউল কাষ্ট তাৰ যোগেদি আৰু 2003 চন যিটো আছে 2003 চনটো এক্টত পৰিণত হ'লে আমাৰ মাইনৰিটিসকলৰ যিটো সমস্যাটো সলভ হৈ যাব এইবিলাক পকবন্ধা কৰি লাভ নাই স্পষ্ট খোলা কথা BTR চুক্তিতটো লেণ্ড সম্পৰ্কে একো নাই BTC চুক্তিত স্পষ্টভাৱে লিখা আছে safeguard for the settlement right transfer and inheritance of property etc of non-tribals will be suitably incorporated in para 3 of 6th schedule মানে এটো যেহেতু amendment 6th schedule ইয়াতে কোৱাই হৈছে যে নন ট্ৰাইবেল যিখিনি আছে তেওঁলোকৰ সেটেলমেন্ট ৰাইট মানে ল্যান্ড ৰাইট টু হেৰি কৰা হ'ব ইয়াতে ইনকৰ্পোৰেট কৰা হ'ব মানে অলপ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো অলপ মানে ক'লে ভাল হয় যেহেতু ময়ো আগত আফচুত আছিলোঁ মানে এটা NGOত কাম কৰাৰ আগতে মই যেতিয়া কলেজত আছিলোঁ ইউনিভাৰ্চিটিত আছিলোঁ মই আফচুত আছিলোঁ 2003 চনতে মই বাহিৰত গৈছিলোঁ পঢ়িবলৈ 2003 চনত BTC চুক্তিৰ পিছত গৈছোঁ কিন্তু আন্দোলনত মই জড়িত আছিলোঁ BTC আন্দোলনত তেতিয়া এটা সংগঠন আছিল CCBM বুলি কোঅৰ্ডিনেশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট তেতিয়া কিন্তু এইবোৰ ইস্যুবিলাক নাছিলে সব জাতি জনগোষ্ঠী মিলি পেলাই বড়োলেণ্ড আন্দোলনত জঁপিয়াই পৰিছে
ABMCৰ ইয়াতে সভাপতি আছে আমাৰ মাইনৰিটি কমিউনিটিৰ পৰা RMC ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল এটা অনুষ্ঠান আছিলে তেখেতসকলে ছাপোৰ্ট কৰিছিল বেংগলী ফেডাৰেশ্যনে ছাপোৰ্ট কৰিছিল আদিবাসী সেৱা সমিতি তেখেতসকলে চব জাতি জনগোষ্ঠীয়ে কি কৰিছিলে আমাৰ লোৱাৰ আছামক মানে মেইন ষ্ট্ৰীম অসমৰ মানে চৰকাৰে বা সমাজে আমাক মানে ডিপ্ৰাইভ কৰিছে ইয়াত লোৱাৰ আছামত এটা নতুন ষ্টেট হ'ব লাগে নতুন ৰাজ্য গঠন হ'ব লাগে বুলি নৰ্দাৰ্ণ পাৰ্ট অফ ব্ৰহ্মপুত্ৰ ইয়াতে গঠন হ'ব লাগে বুলি আন্দোলন কৰিছিল আৰু আন্দোলন কৰি খালি ষ্টেটৰ নামটো হ'ব বড়োলেণ্ড কিন্তু বড়োলেণ্ড হ'লে মানুহে কয় যে বড়োলেণ্ড হ'লে যে মানে উঠি যাব লাগিব কিবা যাব লাগিব এইটো কথা নহয় বড়োলেণ্ড হ'লে যে নতুন সংবিধান হ'ব ভাৰতৰ এইটো নহয় নতুন ৰাজ্য গঠন হ'লে বড়োলেণ্ড হওক বা বেলেগ হওক তেলেংগানা হৈছে তেলেংগানাটো নতুন সংবিধানৰ থ্ৰুদি পৰিচালিত হ'ব নেকি এইটোতো ভাৰতীয় সংবিধানৰ থ্ৰুদি পৰিচালিত হ'ব লাগিব না এইটো বেলেগ সংবিধান নাহে ছেকেণ্ডলি মই ক'ব বিচাৰিছিলোঁ 2003 চনলৈকে আমি চব জাতি জনগোষ্ঠী মিলি পেলাই আন্দোলন কৰি BTCটো আনিলোঁ আনাৰ পিছত 2003 চনৰ পৰা আজি 2020 চনলৈকে বিভিন্ন জাতি জনগোষ্ঠীয়ে যে অৰিহণা যোগালে BTC আনাৰ তেখেতসকলক যে মানে যথা সম্ভৱ সন্মান দিব লাগিছিল যথা সম্ভৱ অধিকাৰটো সুনিশ্চিত কৰাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিছিল এইটো কিন্তু BTC চৰকাৰে নোৱাৰিলে BPF লেড BTC চৰকাৰে নোৱাৰিলে যাৰ কাৰণে এই জাতি জনগোষ্ঠীবিলাক বহুত ভাগ হৈ গ'ল আৰু ক্ষুণ্ণ হৈ গ'ল এতিয়া মানুহ ভাবিলে যে BTC মানে বড়ো BTC মানেতো বড়ো নহয় BTCটো এখন চৰকাৰ হয় বড়ো এখন জাতি হয় নহয় আজি চাওক আপোনালোকে উত্তৰ অঞ্চলত গৈ বড়ো মানুহে খোৱা পানী পোৱা নাই বড়ো মানুহৰ গাঁৱত ৰাস্তা নাই বড়ো মানুহৰ গাঁৱত স্কুল নাই বড়ো মানুহৰ গাঁৱত তাতে ৰেচন কাৰ্ড পোৱা নাই গতিকে BTC হৈছে বুলি এইটো যে শাসন যন্ত্ৰ আছে এইটো চৰকাৰৰ এটা যন্ত্ৰ আছে এটা জনগোষ্ঠীৰ কাৰণে নহয় এইটো চৰকাৰ ই কোনো গৰীব দুখীয়াৰ কাৰণে কাম কৰিব পৰা নাই কোনো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব পৰা নাই এই কাৰণে আজি 2020 চনত সকলো জাতি জনগোষ্ঠী মিলি পেলাই এটা পৰিৱৰ্তন বিচাৰিছে আৰু আপোনালোকে দেখিছে এতিয়া মানে পৰিৱৰ্তন হোৱাৰ এটা মানে ফাইনেল এটা মানে সিদ্ধান্ত অলৰেডি ৰাইজে লৈছে বুলি মই ভাবোঁ নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় এইবিলাক আলোচনা কৰিলে ওলাই থাকে টপিকবিলাক কিন্তু আমি শেষো কৰিব লাগিব এতিয়া মই কৃষ্ণগিৰি ডাঙৰীয়া আপোনাৰ কাষত যাব খোজোঁ যিহেতু আপুনি নেপালী সম্প্ৰদায়ৰ পৰা ৰিপ্ৰেজেণ্ট কৰে আৰু UPPL দলৰ পৰা এবাৰ দুজন নেপালী কেণ্ডিডেটক আপোনাৰ টিকেট দিয়া হৈছে পাঁচনৈ চেৰফাং আৰু ননৈ চেৰফাং কিন্তু আমি যদি চাওঁ নেপালী সম্প্ৰদায় BTC বহু পৰিমাণে আছে আৰু বিশেষকৈ পাহাৰৰ ওচৰত বসবাস কৰে বিশেষকৈ তো বিভিন্ন ধৰণৰ সেইকাৰণে বিভিন্ন ধৰণৰ সমস্যা নেপালী সম্প্ৰদায়ে ভুগি আহিছে লগতে জনজাতিকৰণৰ ইছ্যুত যিটো গোৰ্খাসকলো আছে এটা মূল সমস্যা হ'ল আপোনাৰ নেপালী সম্প্ৰদায়ৰ মানুহবিলাক যিটো পাই আছে সেইটো হ'ল আপোনাৰ পানীৰ সমস্যা আৰু হাতীৰ মানুহৰ সমস্যা আৰু মই মোৰ অভিজ্ঞতাৰে কওঁ BTC চৰকাৰে যোৱা 17 বছৰত এই নেপালী সম্প্ৰদায়ৰ মানুহসকলকো ডিপ্ৰাইভ কৰিছে তো আপুনি যদি ৰিপ্ৰেজেণ্টেটিভ হিচাপে আহে চৰকাৰত অংশীদাৰ হয় আপুনি কেনেকৈ এই সমস্যাবিলাক এড্ৰেছ কৰিব মেইন কথা হ'ল মানুহৰ পানীয়ে প্ৰাণ আমি BTC আনাৰ পিছত সকলো জনগণই চিন্তা মানে এটা বিশ্বাসত লৈছিলোঁ যে প্ৰথম পানীয়ে প্ৰাণ তো আমাৰ BPF চৰকাৰে পানীৰ সমস্যাটো সমাধান কৰিব কিন্তু আজি 17 বছৰ কাৰ্যকাল পাৰ হ'ল কিন্তু আজিলৈকে ৰাইজৰ ঘৰে ঘৰেতো দূৰৰ কথা মানে প্ৰত্যেক গাঁৱত মানে এখন বৰিং হ'বলৈও সক্ষম হোৱা নাই এইটো দুৰৱস্থা এতিয়াও আছে এতিয়াও মানে আমাৰ উত্তৰ অঞ্চলৰ ৰাইজে উত্তৰ অঞ্চলত বসবাস কৰা ৰাইজে মানে নদী নালাৰ পানী পুখুৰীৰ পানী ফিল্টাৰ কৰি খাবলগীয়া হৈ আছে যিকেইটা তেওঁলোকে বৰিং ব্যৱস্থা কৰিছিল সেইটো মানে সেই বৰিংবিলাক মানে অচল হৈ অৱস্থাত আছে আৰু এটা ডাঙৰ সমস্যা আমাৰ তাত আছে যে হাতী মানুহৰ সংঘাত হাতী আৰু মানুহৰ সংঘাত হাতীৰ জাগাতে মোৰ জন্ম হাতী চিঞৰি থাকোঁতে আমাৰ জন্ম হৈছিল কিন্তু হ'লেও কিন্তু তেতিয়া আজিতকৈ মানে 30-40 বছৰ আগত হাতী আৰু মানুহৰ সংঘাতত মানুহ ইমান মৰা নাছিল আৰু হাতীও মৰা নাছিল কিন্তু কি হ'ল এতিয়া পৰ্যাপ্ত ক্ৰমে মানে মানুহো মানে মৃত্যু হৈ আছে হাতী মানুহৰ সংঘাতত বহুতৰ মানে ঘৰ বস্তি খেতি বাতিও নষ্ট হৈ আছে আৰু হাতীৰো মৃত্যু হৈ আছে কিন্তু আজিলৈ বহুত মানে এই সমস্যা লৈ
BPF চৰকাৰ হওক অসম চৰকাৰৰ ওচৰত আমি আবেদন নিবেদন চিঞৰ বাখৰ কৰিলোঁ বিভিন্ন দল সংগঠনেও এই বিষয়ে চিঞৰ বাখৰ আবেদন নিবেদন কৰিলে কিন্তু আজিলৈ মানে কোনো মানে নেতাই বা আমাৰ BPFৰ নেতাসকলে হওক বা BJP নেতাসকলে হওক মানে এই সমস্যা সমাধান কৰাৰ কোনো মানে চিন্তা চৰ্চা নকৰিলে এটা আমাৰ ওচৰতে এটা মানে উদাহৰণ মই দিব বিচাৰোঁ মানে বিশ্বত সকলোতকৈ দুখীয়া গৰীব দেশ বুলি ক'লে ভূটান তো এসময়ত ভূটানতো বহুত মানে হাতী মানুহৰ সংঘাতত মানে মানুহৰ মৃত্যু হৈছিল গল্প মানে বাৰী খেতি পথাৰ নষ্ট হৈছিল আৰু হাতীৰো মৃত্যু হৈছিল কিন্তু বৰ্তমান এতে চাব গ'লে মানে ভূটানত আজি বহুত বছৰ ধৰি আমি হাতী মানুহৰ সংঘাত হাতী মৰা বা মানুহ মৰা কোনো আমি মানে ভাৰতবাসী বা অসমবাসী BTC-বাসী আমি গম পোৱা নাই তো ভূটানৰ নিচিনা এটা দুখীয়া ৰাষ্ট্ৰই যদি ছ'লাৰ ফেন্সিং য'ত হাতীৰ কৰিডৰ থাকে ষ্ট্ৰেট টাৱাৰ লাইট মানে সুবিধা দি তাতে মানে জনগণক সুৰক্ষা দিব পাৰিছে তো আমাৰ মানে ভাৰতবৰ্ষৰ এটা BTC 4খন জিলা তো ইয়াত কিয় নোৱাৰে এইটোতো আমাৰ মানে পৃথিৱীৰ 3-4 নম্বৰ ধনী দেশ ভাৰতবৰ্ষ তো ইয়াতো হাজাৰ হাজাৰ কোটি টকা BTC-ত আহি আছে তো আমাৰ BTC প্ৰশাসন আমাৰ BPF চৰকাৰে তো কোনো দিনে এই বিষয়ে চিন্তা নকৰিলে যে আমিতো মানে ধৰক মানে বনৰীয়া জীৱ জন্তু মাৰি পেলাব নোৱাৰোঁ কিয় মানে আমি শ্ৰেষ্ঠ জীৱ হিচাপে মানৱ তো জীৱ জন্তু বাচি থাকিলেহে মানুহ বাচি থাকিব পাৰিব বিষাক্ত জলবায়ুটো জীৱ জন্তুৱে আহৰণ কৰে না তো এটা সমস্যা হৈছে ইয়াতে হাজাৰ হাজাৰ কোটি টকা মানে অসমৰ মানে বিশ্বৰ জলবায়ু মানে ঠিক ঠাক কৰিবৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা ইয়াতে গছ গছনি পৰ্যাপ্ত ক্ৰমে লগাবৰ কাৰণে বৃক্ষৰোপণ কৰিবৰ কাৰণে কিন্তু আজিলৈকে এই মানে 17 বছৰত আমি মানে সেইটো দেখা নাপালোঁ যদি পৰ্যাপ্ত ক্ৰমে মানে উত্তৰ অঞ্চলত গছ গছনি লগাই দিয়া যায় আৰু এই যে মানে ভূটানৰ নিচিনা ছ'লাৰ ফেন্সিঙৰ ব্যৱস্থা কৰা যায় তো বনৰীয়া জীৱ জন্তু তাতে ডাল পাত খাই মানে নিজৰ জীৱন যাপন কৰিব পাৰিব গছ গছনি নোহোৱাৰ কাৰণে কি হৈছে এতিয়া বৰ্তমান আমাৰ পানীৰ মানে লেয়াৰ পৰ্যন্ত বহুত তললৈ গুচি গৈছে যদি আমি আহি থকা দিনত মানে যদি মানে পৰ্যাপ্ত ক্ৰমে গছ গছনি লগোৱা মানে চিন্তা চৰ্চা নকৰোঁ তেনেহ'লে আমাৰ এতিয়া যদি আমি 100 ফুটত পানী পাই আছোঁ তো আৰু 10 বছৰ পিছত আমি 200 ফুট পানী বিচাৰি যাব লগা হ'ব তো মোৰ মানে আমাৰ এটাই লক্ষ্য উদ্দেশ্য আমাৰ মানে স্বচ্ছতা আৰু সমন্বয় যদি আমি ৰাখিব বিচাৰোঁ সঁচাকৈয়ে আৰু আমাৰ মানে এই বিষয়ে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা ভাল মানে চিন্তা চৰ্চা কৰি আছে তেওঁৰ লগত মোৰ 2-4 বাৰে হাতী মানুহ সংঘাতৰ বিষয়েও মই আলোচনা কৰিলোঁ তো নিশ্চয় মানে এটা ভাল এটা পদক্ষেপ মানে লোৱা হ'ব বুলি তেখেতে চিন্তা চৰ্চা কৰিছে তো মোৰো এটা চিন্তা চৰ্চা কি আহি থকা দিনত যদি মানে আপোনালোকৰ আশীৰ্বাদত মানে জয়ী হৈ আমি মানে আহি থকা চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম তেতিয়া নিশ্চয় আমি মানে হাতী মানুহৰ সংঘাতৰ মানে জীৱ জন্তুৰো সুৰক্ষা হওক মানুহৰো সুৰক্ষা হওক মানে দুয়ো সুৰক্ষাৰ মানে থকাৰ কাৰণে আমি এটা ব্যৱস্থা লোৱাৰ পৰিকল্পনা হাতত লৈছোঁ ধন্যবাদ আপোনাৰ যিটো সমষ্টি আছে ননে চেৰফাং তাতে যথেষ্ট মানুহ মৰে একচুৱেলি হাতী মানুহৰ সংঘাতত দুদিনমান আগতে এটা এজন ঢুকাইছে গতিকে এইটো বহুত চেঞ্চিটিভ ইছ্যু আচলতে যোৱা বছৰ চাগে 25 জন মানুহ মৰিছে ওদালগুৰি জিলাত হাতীও মৰিছিল হয় হাতীও মৰিছে যথেষ্ট আৰু হাতী আমাৰ যথেষ্ট মূল্যৱান জন্তু হয় যিয়ে নহওক আমি এটা বেলেগ বিষয় লৈ আহোঁ মনিৰুজ্জামান ডাঙৰীয়া আপুনি AB আমছুৰ আগতে জেনেৰেল ছেক্ৰেটাৰী এডুকেশ্যন ছেক্ৰেটাৰী আছিল শিক্ষা বিষয়ত জড়িত আছিল আৰু AB আমছুৰ ভালেকেইজন নেতা বিশেষকৈ আমাৰ নজৰুল ডাঙৰীয়াই হওক বা আপুনি প্ৰতিষ্ঠাপক সভাপতি AB আমছুৰ ফালৰ পৰা বহুত মানুহ আমাৰ UPPL দলত সহযোগিতা আগবঢ়াইছে যেহেতু আপুনি এডুকেশ্যন ছেক্ৰেটাৰী আছিল নিশ্চয় আপুনি মাইনৰিটিসকলৰ এডুকেশ্যনৰ যিবিলাক সমস্যা এই সমস্যাবিলাক আপুনি অৱগত হয় আৰু মাইনৰিটিসকলৰ শিক্ষাটোৱে অন্যতম এটা ডাঙৰ সমস্যা তো আপুনি UPPL দলৰ ফালৰ পৰা এই শিক্ষা বিষয়ক ইছ্যুটো মাইনৰিটিৰ হওক বা অন্য জনজাতিৰ হওক এই যিটো শিক্ষাত যে পিছ পৰি আছোঁ BTC অঞ্চলত মেট্ৰিকৰ ৰিজাল্টতো কিছুমান জিলা আমাৰ পাৰফৰ্মেঞ্চ বহুত কম হয় মানে তো আপুনি কেনেকৈ ভাবে যে এই শিক্ষা বিষয়ক ইছ্যুটো UPPL চৰকাৰৰ ফালৰ পৰা কেনেকৈ এড্ৰেছ কৰিব বুলি ভাবে আপুনি এইটো কোৱাৰ আগতে চাওক বিগত 17 বছৰে যি চৰকাৰ আছিল চৰকাৰে কিন্তু শিক্ষাৰ ক্ষেত্ৰতে হওক বিভিন্ন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতে হওক কিন্তু পৰ্যাপ্ত ব্যৱস্থা লোৱা নাই তো এইকাৰণে কৈছোঁ মই অলপ মানে দীঘলকৈ ক'ব বিচাৰিছোঁ
যে আজি ইয়াত যিবিলাক আলোচনা হৈ আছে বিগত 17 বছৰৰ কাৰ্যকালত BPR চৰকাৰৰ দুৰ্নীতিৰ পৰা আৰম্ভ কৰি বঞ্চিত কি হৈ আছে জনসাধাৰণে বিতংভাৱে আলোচনা হৈ আছে। কিন্তু আজি যিটো ৰাজনৈতিক পৰিৱেশ আমাৰ BTR অঞ্চলত হয়তো দুৰ্ভাগ্যৰ কথা আমি এইবিলাক ইয়াত বহি আলোচনা কৰিব লগা হৈ আছে যে আমাৰ বিৰুদ্ধে নহ'লে UPPLৰ বিৰুদ্ধে অপপ্ৰচাৰবিলাক যিবিলাক আলোচনা কৰিল চবকেইটাই কিন্তু অপপ্ৰচাৰ, এটাও বাস্তৱ কথা নহয়। তো অপপ্ৰচাৰ কিয় কৰিব লগা হ'ল আজি BPRে? তেওঁলোকে 17 বছৰ শাসন কৰিছে এই অঞ্চলত। আজি জনসাধাৰণৰ কাষত যাব লাগিছিল তেওঁলোকক উন্নয়নৰ বিনিময় যে আমি আমাৰ এই অঞ্চলত এই উন্নতি কৰিছোঁ, শিক্ষাৰ ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, যে বিভিন্ন ক্ষেত্ৰবিলাকত উন্নতিৰ পৰিৱৰ্তে বিনিময়ত কিন্তু ভোট ভিক্ষা কৰিব লাগিছিল ৰাইজৰ। কিন্তু উন্নতি কৰিছে, ক'ত কৰিছে জানে? সকলোৱে গম পায় যে মুষ্টিমেয় কেইজনমান BPFৰ কৰ্মী নহ'লে নেতাবিলাকৰহে উন্নতি হৈছে। কিন্তু আজিৰ দিনত বাস্তৱত দেখিব পাৰিছোঁ যে ৰাইজৰ কাষত যেতিয়া যায় ABI অফিচৰ এই উত্থান হৈছে যে বিগত 17 বছৰত তেওঁলোকে বঞ্চিত, সাধাৰণ ৰাইজ বঞ্চিত হৈ আছে। ABI অফিচৰ উত্থানৰ কাৰণটো দেখি তেওঁলোকে যিহেতু UPPLৰ উত্থানটো হৈছে, তেওঁলোকে যিহেতু ৰাইজৰ একো কাম কৰিব পৰা নাই, তাৰ কাৰণে কিন্তু তেওঁলোকে অপপ্ৰচাৰত লিপ্ত হৈছে। এইবিলাক অপপ্ৰচাৰ যে UPPL চৰকাৰত আহিলে খাছ নেটৰ পৰা উচ্ছেদ কৰিব, নহ'লে ব্লক বেল যিবিলাক আছে তাৰ মানুহবিলাকক উচ্ছেদ কৰিব। কিন্তু আমাৰতো কতো নাই এইবিলাক কথা, আমাৰ মেনিফেষ্টতো নাই, মেনিফেষ্টতো ওলোৱাই নাই এতিয়াও, আৰু আমাৰ দলৰ কোনো নেতাও কোৱা নাই। একচুৱেলি অপপ্ৰচাৰ। ইয়াৰ বাহিৰে চাওক 17 বছৰে কৰিছে কি যে আপুনি শিক্ষাৰ ক্ষেত্ৰত কওক, চাওক ক'তো BTC অঞ্চলত, BTR অঞ্চলত, আজিৰ BTR অঞ্চলত শিক্ষিত ল'ৰা নিম্নৰ অভাৱ নাই। কিন্তু চৰকাৰে ইচ্ছা কৰিলে তেওঁলোকক ইণ্টাৰভিউৰ যোগেদি হওক, বিভিন্ন মাধ্যম দি হওক তেওঁলোকক কিন্তু সংস্থাপন এটা দিব পাৰিলেহেঁতেন, নহ'লে ঔদ্যোগিক কিবা ব্যৱস্থা আনি, কিন্তু কৰা নাই। কিয় কৰে? তেওঁলোকৰ ইচ্ছা নাছিল। যাৰ কাৰণে কৈছোঁ যে এইবিলাকৰ পৰা সৰ্বক্ষেত্ৰত ৰাইজে কিন্তু বঞ্চিত হৈ আছে। আজি শিক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, নহ'লে ক্ষুদ্ৰ ব্যৱসায়ী যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰতে হওক, চৰকাৰে কিন্তু মনোযোগ কেতিয়াও দিয়া নাছিলে। যাৰ কাৰণে আমি এতিয়া কৈ আছোঁ যে অকল শিক্ষাই নহয়, আমি বিভিন্ন ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত যাতে চবকে লৈ আগবাঢ়ি যাব পাৰোঁ, সেইটোৱে আমি চিন্তা কৰি আছোঁ। মই এডুকেশ্যনত অলপ সংযোজন কৰিব বিচাৰিছোঁ। মানে আমি বিভিন্ন এৰিয়াত পৰ্যবেক্ষণ কৰিছোঁ বা গৈছোঁ। ক্লজিং ৰিমাৰ্ক হিচাপে ল'ম এইখিনি, ক্লজিঙে দি আছোঁ। তো যিখিনি আমি দেখা পাইছোঁ যে ভেঞ্চাৰ স্কুল যিমান আছিলে এইখিনি গ্ৰেণ্ড নহ'ল। এনেকুৱা বিদ্যালয় পাইছোঁ য'ত 5টাকৈ শ্ৰেণী থাকে LP স্কুলত, 1জন টিচাৰ, 2জন টিচাৰ, তেনেকুৱা বিদ্যালয় ঢেৰ আছে, বহুত আছে। আৰু ক্লাছ 8লৈকে আমাৰ বাধ্যতামূলক শিক্ষা, গতিকে সেইখিনিতে আপোনাৰ ক্লাছ 5লৈকে আপোনাৰ LP স্কুলত থাকে। তাতে আপোনাৰ শেষ 5টা বছৰত যে আপোনাৰ এজন শিক্ষকে 5টা শ্ৰেণী কেনেকৈ তেওঁ পাঠদান কৰিব? আল্টিমেটলি ভাল কোৱালিটি এডুকেশ্যন তাৰ পৰা নাহে। সেইকাৰণে আৰু এটা বস্তু লক্ষ্য কৰিব, যিখিনি BTCৰ কাৰণে ছেপাৰেট টেট পাতিছিলে, কিছু এংগেজো কৰিলে, 8,000 টকাকৈ দৰমহাও দিয়াৰ এটা হেৰি কৰিলে, কিন্তু 3 বছৰ হৈ গ'ল দৰমহা পোৱা নাই তেওঁলোকে। গতিকে এনেকৈ কেনেকৈ শিক্ষা তেওঁলোকে উন্নতি কৰিব? বিগত সময়ত যিখিনি আমি পাইছোঁ, এতিয়া সমালোচনা কৰিলে কিছুমানে বেয়া পায় যে কিয় তোমালোকে এইবিলাক কৰা, তোমালোকে কি কৰিবা? আমি এইবিলাকত সংশোধন কৰিব বিচাৰোঁ যে যিখিনি ভেঞ্চাৰ স্কুল আছে গ্ৰেণ্ড কৰিব লাগে, জনসংখ্যা অনুপাতে বিদ্যালয় স্থাপন হ'ব লাগে, আৰু বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ শিক্ষাগুৰু বা শিক্ষক থাকিব লাগে। আৰু যিখিনি আমাৰ মানে টেট টিচাৰ আছে বা অন্যান্য যিসকল শিক্ষক আছে তেওঁলোকৰ দৰমহাখিনি সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা ধৰণৰ যিখিনি প্লেন প্ৰগ্ৰাম আছে এইখিনিলৈ আমি আগবাঢ়িব লাগিব। যিহেতু ৰাজনৈতিক বাতাবৰণ লৈ আলোচনা চলি আছে, বিগত কাৰ্যকালত যিটো যোৱাটো 5টা বছৰ যিটো হ'ল, বিভিন্ন সমষ্টিত কিন্তু আমি চাইছোঁ যে আমাৰ জনসাধাৰণে কিন্তু আৱেগিক হৈ, নহ'লে BPFৰ কি কয় তেতিয়া 12 বছৰীয়া কাৰ্যকাল আছিল, তেওঁলোকৰ প্ৰতি অতিষ্ঠ হৈ কিন্তু UDFক এটা অল্টাৰনেট প্লেটফৰ্ম বুলি ভাবি লৈছিল। যাৰ কাৰণে কিন্তু ৰাইজে কিন্তু তেওঁলোকক
চাৰিজন কেণ্ডিডেট কোনে জিকাই আনিছিল কিন্তু ৰাইজে কিন্তু ভৰসা আশা লৈ আহিছিল কিন্তু লাষ্টত গৈ ৰিজাল্টটো কি হ'ল এই 4জন কেণ্ডিডেট নহ'লে জিকা প্ৰতিনিধিজন তেওঁলোকে কিন্তু কি কয় BPF ওচৰত বিক্ৰী হৈ গ'ল এইবেলি কিন্তু আকৌ কংগ্ৰেছে বদলি আজমলৰ পিঠি টুটি আকৌ কিন্তু নিৰ্বাচনী প্ৰতিনিধিত্ব পাৰ কৰিব বিচাৰি আছে তো এইখন আলোচনাৰ যোগেদি মই সৰ্বসাধাৰণ ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ যে এইবাৰ আৱেগেৰে নহয় কাৰণ তেওঁলোকে চৰকাৰ গঠন কৰাৰ সম্ভাৱনাটো নাইয়ে এটা মেজিক নাম্বাৰটো লাগিব তেওঁলোকে এইবিলাক প্ৰাৰ্থীয়ে দিয়া নাই আৰু আমি যদি এইবাৰ আৱেগ সৃষ্টি হৈ নহ'লে আৱেগৰ দ্বাৰা পৰিচালিত হৈ যদি আকৌ ভোটটো দিওঁ কংগ্ৰেছে হওক নাইবা UDF হওক যোৱাবাৰৰ নিচিনা এইবুলিয়ে হয়তো আমাৰ ভোট বিক্ৰী কৰি তেওঁলোকে কিন্তু ৰাজভাগ লাভ কৰিব যাতে মই সকলো জনাইছোঁ যে এইটো নহয় ধন্যবাদ মই এইটোৱে ক'ব বিচাৰিছোঁ যে মই যদি ভুল নহওঁ ধৰি লওক আৰু এই নেক্সট 10-15 years এটলিষ্ট নেক্সট 10-15 yearsত BTCত খালি দুটা দলৰে চৰকাৰ অহাৰ সম্ভাৱনা আছে হয় মানে UPPLৰ চৰকাৰ আহিব নহ'লে BPFৰ চৰকাৰ আহিব ইয়াতে BJPৰ চৰকাৰ অহাৰ কোনো চান্স নাই ইয়াতে কংগ্ৰেছৰ চৰকাৰ অহাৰ কোনো চান্স নাই গণ সুৰক্ষা পাৰ্টিৰ অহাৰ কোনো চান্স নাই যোৱাবাৰ বহুত অবৰৰ ঢৌ থকা স্বত্তেও একম মঞ্চ আৰু অবৰো মিলি পেলাই মাত্ৰ 7টা সিট পাইছে এইবাৰতো তেনেকুৱা ডাঙৰ ঢৌ নাই 2012 চনৰ গণ্ডগোলৰ পিছত 2015ত অলপ মানে ঢৌটো আছিলে নাথাকা নহয় তথাপিতো অহা নাই নেক্সটত থাকিল মানে EIUDFৰতো ইয়াতে কোনো চৰকাৰ অহাৰ কোনো কিবাই নাই চান্সে নাই কথাই নাই প্ৰিন্সিপাল আৰু আইডিঅলজি থকা পাৰ্টি হিচাপে আমি যোৱাবাৰ UPPLৰ 7জন প্ৰাৰ্থী আমাৰ জিকি গৈছিল UPFৰ চৰকাৰে বহুত চেষ্টা কৰিছিল তেখেতসকলক লৈ যাবলৈ BPFত কিন্তু লৈ যাব পৰা নাই একজনো মানুহক লৈ যাব পৰা নাই গতিকে আপোনালোকে যদি পৰিৱৰ্তন বিচাৰে BTC যেহেতু দুইটা দলৰে চৰকাৰ হ'ব হয় BPFৰ হ'ব নহ'লে UPPLৰ হ'ব মোৰ মতে মই যদি ডাঙৰ ভুল কিবা ধাৰণাত যদি ভুল নাই গতিকে আপোনালোকে পৰিৱৰ্তনৰ স্বাৰ্থত একবাৰ আপোনালোকে UPPLক দি চাওক ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে একবাৰ দি চাওক নহ'লে আপুনি সদায় ক'ব যে এই যে ঘৰৰ ভিতৰত ভোট আছে সঁচা সঁচিকৈ ঘৰৰ ভিতৰত ভোট আছে নে নাই আপুনি ঘৰৰ ভিতৰত সোমালেহে গম পাব একবাৰ সোমাই চাওক ভোট আছে নে নাই নাথাকিব পাৰে তাহাঁতৰ হয়তো সোণৰ ভাণ্ডাৰ থাকিব পাৰে হীৰাৰ ভাণ্ডাৰ থাকিব পাৰে আপোনালোকে এবাৰ সোমাই চাওক আপুনি কেতিয়াও মানে চান্সে দিয়া নাই UPPLক তাৰে আগতে আপুনি কৈ আছে যে উচ্ছেদ কৰিব আপোনাৰ কিবা NRC প্ৰসংগ কিবা গাহৰি খোৱাৰ এইবিলাক ইলেকশ্যন ইস্যু হয় নেকি মানুহৰ লগত জড়িত থকা ইস্যুবোৰ আপুনি উত্থাপন কৰক আপুনি জব কাৰ্ডৰ টকা পোৱা নাই কোনে খালে এইটো প্ৰশ্ন কৰক আপুনি ৰেচন কাৰ্ড পোৱা নাই কোনে দিয়া নাই এইটো প্ৰশ্ন কৰক ৰাস্তাৰ টকা কোনে খালে ৰাস্তা কিয় ভাল নহয় এইটো প্ৰশ্ন কৰক স্কুলত কিয় মাষ্টৰ নাই আপুনি প্ৰশ্ন কৰক মোৰ কিয় চাকৰি নাই এমপ্লয়মেণ্ট কিয় নাই মহিলাৰ কিয় সবলীকৰণ হোৱা নাই মাটিৰ অধিকাৰ কিয় পোৱা নাই এইবিলাক প্ৰশ্ন আপুনি কৰক এইবিলাক নকৰাকৈ আপুনি কিবা গাহৰি খোৱাৰ প্ৰসংগ কিবা NRC কমপ্লেইন দিয়াৰ প্ৰসংগ কিবা কেতিয়াবা কোনোবা কিবা কৈছিল বোলে এইবিলাক কথা উত্থাপন কৰি পেলাই আমাৰ উন্নতি নহ'ব আৰু আমাৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব গতিকে পজিটিভলি আহক আমাৰ UPPL দলে কৈছে যে আমি UPPL দলে কৈ আছে যে আমি কি কৰিম কি কৰিব গৈ আছো আমাৰ কি এজেণ্ডা আছে এইটো কৈ পেলাই ভোট বিচাৰি আছে আৰু আনবোৰে কি কৈ আছে UPPL চৰকাৰ আহিলে কি হ'ব পাৰে এইটোৱে কয় নিজে চৰকাৰ আহিলে কি কৰিব এইটো নকয় তাৰ মানে কি তেখেতসকলৰ এজেণ্ডা নাই তেখেতসকলৰ কোনো প্লান পলিচি নাই তেওঁলোকে জাষ্ট তেখেতসকলৰ পৰিকল্পনা কৰিব পৰা মানুহেই নাই আজি দেখা পাইছে যে উইলচন ডাঙৰীয়া শাহজান ডাঙৰীয়া মহিল দাস চবই আৰু বহুত তেনেকুৱা শিক্ষিত যুৱক যুৱতী তেখেতে PhD কৰি আছে বহুত তেনেকুৱা PhD কৰা MPhil কৰা ল'ৰা ছোৱালী কিন্তু UPPLৰ লগত যোগদান হৈছে কিয় যোগদান হৈছে কিয় আকৃষ্ট হৈছে UPPL দলৰ লগত ইয়াৰ নীতি আদৰ্শ আছে ইয়াৰ প্লান পলিচি আছে ইয়াৰ কিছুমান মানে ডেভেলপমেণ্টেল এজেণ্ডা আছে এই কাৰণে আকৃষ্ট হৈ পেলাই সবাই কিন্তু ইয়াৰ লগত জড়িত হৈছে এই চেঞ্জ প্ৰচেছৰ লগত জড়িত হৈছে এই কাৰণে ৰাইজ এইবাৰ সবই মাৰ বান্ধি থিয় হৈছে পৰিৱৰ্তন আনিবলৈ নিশ্চয়
আপুনি কোৱা কথাটোৰ দৰে মানে BPF-ৰ এতিয়া আচলতে কোনো এজেণ্ডা নাই। নাই বুলি নহয়, বেলেগ কাৰণ এতিয়া তেওঁলোকে ধৰ্ম আৰু খোৱা খাদ্য খোৱা বস্তুক লৈ যদি ৰাজনীতি কৰিব বিচাৰিছে, ৰাইজে বুজি পাব তেওঁলোকে 17 বছৰে যে শোষণ কৰিছে, লুণ্ঠন কৰিছে, দুৰ্নীতি কৰিছে, যাৰ কাৰণে কোনো তেওঁলোকৰ আৰু মূল এজেণ্ডা নাই। এইটো মানে এটা শব্দত পলিটিকেল চায়েন্সত কয় এইটো পলিটিক্স অফ ফিয়াৰ। তাৰমানে মানুহক ভয় খুৱাই পেলাই এইটো হ'ব পাৰে, সেইটো হ'ব পাৰে, সেইটো কৰিবলৈ ভয় খুৱাই পেলাই ভোট আদায় কৰিব। কিন্তু ৰাইজে কিন্তু এই ভয়ত নাই, সজাগ হৈছে, ভয় চয় একো নাই। নিশ্চয় ক'ব লগা থাকে বহুত। যেতিয়া GSPৰ প্ৰেচিডেণ্টটো ধৰি লওক কিৰাণ কৰণীয়া ডাঙৰী হয়, তেখেততো উগ্ৰপন্থী আছিল এটা সময়, বহুত জাগাত হত্যাকাণ্ড কৰিছে, বহুত জাগাত হিংসাৰ মানে ঘটনা কৰিছে। মই ক'ব নিবিচাৰো, মই বহুত সন্মান জনাওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। তেখেতৰ পাছটো কি আছিল, তেখেতৰ অতীতত কি কৰিছিল, তেখেতে বহুত প্ৰশ্ন কৰিব পাৰে না মানুহ। এইবিলাক কথা পাতি পেলাই কি লাভ হ'ব? কাৰোবাৰ অতীতটো মানে কথা পাতি পেলাই ভৱিষ্যতটো এতিয়া যদি আমাৰ দলক তেনেকৈ যদি উপলংঘা কৰিব বিচাৰিছে বা কোনোবাই যদি চেষ্টা কৰে, তেতিয়াহ'লে আমিও তেওঁলোকৰ বেকগ্ৰাউণ্ড, ক'ব লগা GSP নেতাৰ বেকগ্ৰাউণ্ড বা BPF নেতাৰ বেকগ্ৰাউণ্ডবিলাক আমিও তেওঁলোকে আচলতে সেইটোৱে বিচাৰিছে যাতে আমি উন্নয়নৰ ৰাজনীতিটো ফালৰি কাটি আহি এইবিলাকৰ ৰাজনীতি কৰোঁ, যিয়ে আকৌ মেৰু বিভাজনৰ হিংসা ৰাজনীতি কৰোঁ, যিয়ে আমাক আকৌ পিছফালেহে লৈ যাব। গতিকে মানুহে BTC-বাসী ৰাইজে যোৱা 17 বছৰে ইয়াৰ ৰাজনীতি দেখিলে, বিভাজনৰ ৰাজনীতি দেখিলে, আৰু বিভাজনৰ ৰাজনীতিৰ দ্বাৰা কোন কোন পক্ষ ইয়াতে ক্ষমতাৰ গাদী দখল কৰিলে সেয়াও দেখিলে, কিন্তু তেওঁলোকে যে একো কাম নকৰিলে সেইটোও ৰাইজে দেখিলে। গতিকে ৰাইজে যদি কৰিল হয়, কাম কৰিলে আপুনি শাৰী বিলাব নালাগে, কাম কৰিলে আপুনি লুঙি বিলাব নালাগে, কাম কৰিলে আপুনি চুতা কম্বল বিলাব নালাগে না। আপুনি একদম ডাঠিৰে কৈ কওক, ফালি ফালি কওক, এইটো ৰাস্তা মই বনাইছো, এইটো স্কুল মই বনাইছো, ইয়াতে মই মাষ্টাৰ দিছো, হস্পিটেলত ডক্টৰ দিছো, চাব চেণ্টাৰত ANM দিছো, আপোনাক মই চাকৰি দিছো বুলি আপুনি কওক। আপোনাৰ কামৰ ওপৰত আপুনি ভোট খোজক, নকৰি পেলাই কিয় বেলেগক মানে ভয় খুৱাই পেলাই, দাবী ধমকি কৰি পেলাই, বা কিছুমান সৰু সুৰা মানে ভোট আহিছে 200 টকাৰ শাৰী, 150 টকাৰ লুঙি দি পেলাই আপুনি কিয় ভোট খুজি আছে? আৰু এটা বস্তু পৰিলক্ষিত হৈছে যে UPPL দল অহাৰ পিছত এই যে বিভাজনকামী যিবিলাক ৰাজনীতি, এইবিলাক লাহে লাহে দুৰ্বল হয়, লাহে লাহে নোহোৱা। আপুনি কোৱাৰ দৰে কিছুমান দলৰ এতিয়া যিবিলাকে এইবিলাক ৰাজনীতি কৰি শাসন লৈছিল, সেইবিলাকৰ এতিয়া দোকান বন্ধ হোৱাৰ অৱস্থা হৈছে। নাম নল'লেও হয়তো ৰাইজে বুজি পাব। আৰু BPF দলৰো একে অৱস্থা যেন লাগে, সেইকাৰণে এইবিলাক কিছুমান অদৰকাৰী ইছ্যু, প্ৰপেগেণ্ডা, ভুৱা প্ৰচাৰ চলাইছে। যিয়ে নহওক, আমি গৰমত বহিলোঁ। আমাৰ ক'ব গ'লে গোটেই BTCৰ ৰিপ্ৰেজেণ্টেশ্যন হৈছে নুনাই চেৰফাঙৰ পৰা আৰম্ভ কৰি আমাৰ ডেকা যুৱক যুৱতীৰ এটা মানে শিক্ষিত নিবনুৱা সমস্যা এটা থাকি গ'ল নেকি, এইটো মানে অলপ চৰ্টত। ঠিক আছে, এতিয়া আমি যিটো পজিটিভ দিশত যিটো যোৱাৰ আমি ৰাজনীতি কৰিম বুলি ভাবিছোঁ, ইয়াতে আটাইতকৈ যিটো BTCত দৰকাৰ সেইটো হ'ল নিবনুৱাসকলৰ সংস্থাপন। বহুত ডাঙৰ নিবনুৱা সমস্যা BTCত আছে, আৰু বিশেষকৈ কৰোনা ভাইৰাছ আৰু কোভিডৰ এফেক্টৰ পিছত এই সমস্যাটো বহু গুণে মেনিফল্ড বাঢ়ি গৈছে। বহুত কোৱা হ'ল দাদা, কিন্তু যিহেতু ইয়াত মানে আমি এটা প্ৰমিছ কৰিছে, ইয়াতে মেনিফেষ্টোটো লিখা হৈছে ইস্তাহাৰত যে 1 vote 1 job, কিন্তু এইটো লৈ পেলাই বহুত প্ৰপেগেণ্ডা চলাই আছে এতিয়া। 1 vote 1 job কেনেকৈ দিব পাৰে, কিন্তু মানুহে বুজি পোৱা নাই। জব মানে কি, এইটো ইংৰাজী শব্দ হয়। জব মানে কাম, কাম মানে যে চৰকাৰী চাকৰিয়ে হ'ব, সংস্থাপন, এইটো কথা নহয়। সেইকাৰণে আমি কৈছোঁ যে প্ৰত্যেক মানে আমাৰ যোনটো মানে আত্মসহায়ক গোট আছে, ছেল্ফ হেল্প গ্ৰুপ যিখিনি আছে, তাক আমি চৰকাৰত অহাৰ লগে লগে 75,000 টকাকৈ দিয়া হ'ব। তাৰ বাদেও স্কিল ডেভেলপমেণ্টৰ কাম আৰু তেখেতসকলক সংস্থাপনৰ কাৰণে মানে গ্ৰাণ্ট ইন এইড দিয়া হ'ব বুলি কৈছে। ধৰি লওক কোনোবা মানুহে মানে মাছৰ ব্যৱসায় কৰি পেলাই খাব বিচাৰে, মাছৰ ব্যৱসায়টো এটা কাম হয় নে নহয়? কোনোবা ৱেল্ডাৰ হ'ব বিচাৰে, কোনোবা ফিটাৰ হ'ব বিচাৰে, কোনোবা টেইলাৰিঙৰ এটা দোকান খুলিব বিচাৰে, এইবিলাক জব হয় নে নহয়? এইবিলাক কাম হয় নে নহয়? মানুহে ভাবি আছে জব মানে কি, তেখেতলোকে চৰকাৰী চাকৰি প্ৰমিছ কৰিছে। তাৰ বাদেও কিন্তু BTR চুক্তিত বহুত মানে আমাৰ চৰকাৰী চাকৰিৰ ব্যৱস্থা ইয়াতে হ'ব। ধৰি লওক আমাৰ পোষ্ট ফেক্টৰী হ'ব, পোষ্ট ফেক্টৰীত বহুত হাজাৰ মানুহে চাকৰি পাব। আৰু আমি কৈছোঁ যদিও ফাৰ্ষ্ট গ্ৰেডটো আমি নাপাম, মানে থাৰ্ড গ্ৰেড, ছেকেণ্ড গ্ৰেড, এইবিলাক মানে আমাৰ লোকেল মানুহৰ যাতে মানে ৰিজাৰ্ভেশ্যন থাকে, এইটোৰ কাৰণে ইমান মানে 5টা ইউনিভাৰ্চিটি ইয়াতে হ'ব। তেতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটি হৈছে, বহুত মানুহে কাম পাইছে না,
চকীদাৰৰ পৰা লৈ মালিৰ পৰা লৈ ভাইচ চেঞ্চেলৰলৈকে বহুত মানুহে চাকৰি পালে 5টা ইউনিভাৰ্চিটি হ'লে NIT হ'ব আমাৰ ৰিমছ হ'ব চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব এইবিলাকত চাকৰি পাব না নাপাব নাপাব না কোনে পাব আমাৰ লোকেল মানুহে পাব গতিকে ইয়াতে জব অপৰচুনিটি বহুত ওলাব চৰকাৰী চাকৰিৰ বাদেও বহুত মানুহে চৰকাৰী চাকৰি কৰিবলৈ ইচ্ছা নাই বা কৰিব এলিজিবিলিটিও নাই এলিজিবিলিটি নাথাকাবিলাক কিবা নহয় কিবা কামটো কৰিব লাগিব এটা যদি সেলফ হেল্প গ্ৰুপে 75,000 টকা পায় এটা মানে কি কয় এইটো কুকুৰাৰ ফাৰ্ম কৰিব পাৰিব ছাগলীৰ এটা ফাৰ্ম কৰিব পাৰিব কিবা গৰুৰ এটা ফাৰ্ম কৰিব পাৰিব কুকুৰ এটা কান্দিব পাৰিব তো বহুত এটা মানে অৰ্থনৈতিক উন্নতিৰ কাৰণে এটা মানে ৰেভলিউশ্যন এটা আহিব এইটো বুলি মই ভাবোঁ হয় আৰু স্পেচিয়েল হিচাপে আমাৰ যেনেকুৱা আমাৰ মানে কৃষিজীৱী লোকক যেনেকুৱা আমাৰ মাইনৰিটি ৰাইজৰ ভিতৰত বেছি কৃষিজীৱী তেওঁলোক মানে স্পেচিয়েল হিচাপে এটা মানে কৃষকসকলক সা সুবিধা BTR যোগেদি হ'ব না সেনেকুৱাই ধৰক আমাৰ মানে বেংগলী সম্প্ৰদায়ৰ ভিতৰত তেওঁলোক বেপাৰ বাণিজ্যত মানে বেছি তো এই বেপাৰ বাণিজ্যৰ এটা মানে যোগেদি 1 ভোট 1 পৰিৱৰ্তন 1 জব সেই মানে বেপাৰ বাণিজ্য বাৰু এটা মানে বিজনেছ লাইনত যোৱাটো এটা জব মানে সেনেকৈ মানে পৰিৱৰ্তন এমপ্লয়মেণ্টৰ কাৰণে আচলতে যিকোনো চৰকাৰকে এটা পলিচিৰ দৰকাৰ হয় আৰু যোৱা 17 বছৰ শাসনত তাৰো অভাৱ দেখা পোৱা গ'ল আচলতে কোনো ধৰণৰ পলিচি নল'লে বিশেষকৈ বিভিন্ন কমিউনিটি ৱাইজ যিটো আমাৰ এটা আৰু পলিচিৰ কাৰণে এটা ৰিচাৰ্চৰ দৰকাৰ হয় যেনেকৈ নেপালী সম্প্ৰদায়ৰ মানুহখিনি গো পালন তামোল বিজনেছ এতিয়া ক্ষুদ্ৰ চাহ আদিবাসীসকল চাহ বাগানত আছে কৃষি ক্ষেত্ৰত জড়িত হৈ আছে মাইনৰিটি মানুহখিনি মীন পালন খেতিৰ লগত জড়িত বেংগলী সম্প্ৰদায়ৰ মানুহখিনি আপোনাৰ স্মল বিজনেছ তেনেকুৱা ব্যৱসায়ৰ লগত জড়িত হয় জেনেৰেলি তো এইবিলাক লৈও আমি ভাবোঁ UPPL এটা পলিচি লৈ পেলাই আগবাঢ়িলে এমপ্লয়মেণ্টটো ডাঙৰ কথা নহয় হৈ যাব চাওক 17 বছৰে নকৰা ইচ্ছাক আমি যদি UPPLৰ পৰা 17 মাহত কৰিব পাৰোঁ সেয়া এটা ৰাইজৰ মাজত মেছেজ যাব লাগে আজিৰ দিনত যে 17 বছৰে ইচ্ছা কৰা নাই শাসকীয় BPF-এ বিশেষকৈ হাগ্ৰা মামুলিৰ নেতৃত্বাধীন BPF-এ ইচ্ছা কৰিলে কৰিব পাৰিলেহেঁতেন কিন্তু আমাৰ UPPLৰ যিটো ভিজন ডকুমেণ্ট আছে যিটো আমাৰ চিন্তাধাৰা যি ইস্তাহাৰ আছে তাতে স্পষ্টকৈ মানে উল্লেখ আছে যে 17 বছৰীয়া যি অপশাসন তাক মানে সমাপ্ত কৰি পেলাই 17 মাহত যাতে আমি তাৰ নমুনা দেখুৱাব পাৰোঁ উন্নয়নৰ নমুনা দেখুৱাব পাৰোঁ এইটো মেছেজ মই ৰাইজৰ মাজত দিব বিচাৰিছোঁ ধন্যবাদ তো আমি আশা কৰোঁ এই আলোচনাৰ ফলত যদি ৰাইজে শুনে নিশ্চয় লাভৱান হ'ব আৰু আমি যুৱ চামে বিচাৰোঁ যে যি ৰাজনীতি হ'ব BTCত গৈ আছে এয়া এক পৰিৱৰ্তনমুখী উন্নয়নমুখী ৰাজনীতি হওক আৰু অপপ্ৰচাৰ ভুৱা প্ৰচাৰ আৰু বিভেদকামী ৰাজনীতি আমি নিবিচাৰোঁ কাৰণ আমি সেই ৰাজনীতি যদি কৰোঁ আকৌ আমি যাই পেলাই সেই খালত পৰা নিচিনাই হ'ব তো আশা কৰোঁ এই যিটো চৰ্চা হ'ল এই চৰ্চাৰ পৰা জনতাই বহুত বস্তু বুজি পাবলৈ সক্ষম হ'ব আৰু বিশেষকৈ ইমান দূৰৰ পৰা অহাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ সময় উলিয়ালে আকৌ আমি এনেকুৱা চৰ্চা চলাম আকৌ লগ লাগি হয়তো বেলেগ জেগাত বেলেগ বিষয় কিছুমান লৈ আকৌ আলোচনা চলাম এইখিনি কৈয়ে আজিৰ এই অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ নমস্কাৰ